নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমাৰ লগত আজি যিগৰাকী অভিনেত্ৰী আছে তেখেত অসমৰ গোটেই নাট্য জগতৰ খলকনিৰ সৃষ্টি কৰা এগৰাকী অভিনেত্ৰী, সকলোৱে মৰমৰ, সকলোৱে শ্ৰদ্ধাৰ, সকলোৱে পূজনীয় শ্ৰীযুতা প্ৰস্তুতি পৰাশৰ ডাঙৰীয়ানী। নমস্কাৰ মেডাম। নমস্কাৰ, বহুত বহুত ধন্যবাদ। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আপোনাৰ বহুমূলীয়া সময় এটিয়ে আমাৰ নৱপ্ৰজন্মক যাতে তেওঁলোকৰ জীৱন বাটত তেওঁলোকে কি হ'বৰ কাৰণে জন্মগ্ৰহণ কৰিছে সেই বস্তুটো যাতে চিনাক্তকৰণ কৰাত সহায় কৰিব তাৰে কামনা কৰি পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ শৈশৱকালত আপুনি অভিনয়ৰ ক্ষেত্ৰখনলৈকে যে আপুনি ভৱিষ্যতলৈ অগ্ৰসৰ হ'ল, গতিকে শৈশৱকালত আপোনাক এই ক্ষেত্ৰখনত যোৱাৰ কাৰণে কোনে ইনস্পিৰেশ্যন জনাইছিলে? আচলতে একদম ইনস্পিৰেশ্যনবোৰ মানুহৰ এজন শিশুৰ জন্মৰ পৰাই এটা ইনস্পিৰেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হয়, যিটো পৰিয়ালত জন্মগ্ৰহণ কৰে। আৰু আটাইতকৈ প্ৰথম ইনস্পিৰেশ্যন হয় পিতৃ মাতৃ। পিতৃ মাতৃৰ পৰাই যেতিয়া মাত কথা শিকিবলৈ আৰম্ভ কৰে, পিতৃ মাতৃৰ স্বভাৱ চৰিত্ৰই অনুপ্ৰাণিত কৰে, পিতৃ মাতৃৰ কথা বতৰাই অনুপ্ৰাণিত কৰে, তেওঁলোকৰ অনুশাসনে অনুপ্ৰাণিত কৰে, মৰমে অনুপ্ৰাণিত কৰে এগৰাকী শিশুক। আৰু সেই অনুপ্ৰাণিত হৈ শিশুজনে ক্ৰমাগতভাৱে নিজস্ব কিছুমান স্বকীয়তা স্থিতি ল'বলৈ সুবিধা পায় বা সেইটো এটা প্ৰক্ৰিয়া হৈ থাকে। মই ঘৰৰ ডাঙৰ সন্তান। সৰুৰ পৰা মই যি ধৰণে মোক ডাঙৰ কৰিছে মাহঁতে বা যিটো পৰিৱেশত মই ডাঙৰ হৈছোঁ, সেই পৰিৱেশটোৱে কিন্তু আজি মই যিজনী মানুহ, যি ধৰণে মই জীয়াই আছোঁ, মোৰ যিখিনি আদৰ্শ বা মই যিখিনি ভাবোঁ, যিটো পথত মই চলি আছোঁ, সেইখিনিৰ গুৰিটো কিন্তু সেই আপব্ৰিংমেণ্টখিনি, যিটো পৰিৱেশত মই ডাঙৰ হৈছিলোঁ বা যিধৰণে মোক ডাঙৰ কৰিছিলে মা পিতাই। তাৰপিছত আমি বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহোঁ, আমাৰ গুৰুসকলৰ সংস্পৰ্শলৈ আহোঁ, আমি যিখিনি মানুহৰ সান্নিধ্যত থাকোঁ তেওঁলোকৰ সংস্পৰ্শলৈ আহোঁ। গতিকে বিভিন্ন মানুহৰ যোগেদি আমি বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ জীৱনটোত। বিভিন্ন আমাৰ অনুপ্ৰাণিত হওঁ আমি বিভিন্ন সময়ত, আৰু তাৰ পৰাই আমাৰ এটা জীৱনশৈলীৰ প্ৰক্ৰিয়া নিৰ্ধাৰিত হয়। গতিকে মোৰ জীৱনটোত আৰু জন্ম হৈয়ে মানুহে কোনো শিশুৱে ক'ব নোৱাৰে যে মই অমুকেই, বা মাত কথা ওলোৱাৰ লগে লগেতো কেতিয়াও অনুধাৱন কৰিব পৰা নাযায়, পিতৃ মাতৃ অনুধাৱন কৰিব নোৱাৰে যে তেওঁ কি কৰিবগৈ। আৰু মই ভাবোঁ, মোৰ এইটো বিশ্বাস, ব্যক্তিগত এটা হেৰি, শিশু অৱস্থাত শিশুসকলৰ ভিতৰত সকলো গুণেই থাকে, চব বস্তুৱে তেওঁলোকে কৰি ভাল পায়। লাহে লাহে যেতিয়া তেওঁলোক পৰিপক্ক হৈ গৈ থাকে, জনা হৈ গৈ থাকে, তাৰ পাছত তেওঁলোকে নিৰ্ধাৰণ কৰে যে এই বস্তুটোতহে মই আগবাঢ়ি যাব লাগে, বা এইটো বস্তুহে মোক আচলতে প্ৰশান্তিটো দিয়ে, গতিকে এইটোহে মোৰ ক্ৰাফ্ট। গতিকে একেবাৰে শিশু অৱস্থাতে ক'বলৈ কোনো অসুবিধা। আৰু তাৰ পাছত মই যেতিয়া অভিনয় কৰিছিলোঁ, মইতো 5 বছৰ বয়সতে অভিনয় কৰিছিলোঁ, নাটকলৈ অভিনয় কৰিবলৈ লৈ গৈছিলে। আৰু 5 বছৰ বয়সত অভিনয় কৰাৰ প্ৰক্ৰিয়াটো হৈছে সেই যিধৰণে মই ঘৰত ডাঙৰ হৈছোঁ, খুব মানে শান্ত প্ৰকৃতিৰ শিশু আছিলোঁ। কিন্তু কোনোবাই মাতিলে ঘপককৈ যাওঁ, বা নামটো সুধিলে নামটো কওঁ, নাচিবলৈ দিলে নাচি দিওঁ, তেনেকুৱা ধৰণৰ এটা এক্সট্ৰভাৰ্ট নেচাৰ এটা সৰুৰ পৰা আছিল বুলি মাহঁতে কয়। আৰু যাৰ কাৰণে চাগে অভিনয়টো কৰিবলৈ আগবঢ়াই লৈ যোৱা হ'ল। আৰু যেতিয়া প্ৰথম নাটকখন কৰিছিলোঁ তেতিয়াতো ভবা নাছিলোঁ যে অভিনয় অনাগত সময়ত গৈ পেলাই পেচা হ'বগৈ। কিন্তু ক'ৰবাত অভিনয়টো কৰি তেতিয়া ভাল পাইছিলোঁ সেইখিনি সময়তে। আৰু ভাল পোৱাটোৱে গৈ গ্ৰেজুৱেলি গম পালোঁ যে এইটোতে মোৰ নিষ্ঠাটো এইটোতে আছে, প্ৰেমটো এইটোতে আছে, সেইকাৰণে তাকে ল'লোঁ। আৰু হয়, খুব ভাল লাগিছে মেডাম। আৰু এগৰাকী অভিনেত্ৰীয়ে ইমান সাৱলীলভাৱে আৰু ইমান ইণ্টেলেকচুৱেল এটা উত্তৰ দিব বুলি মই ভবা নাছিলোঁ। আপুনি যিখিনি কথা কৈছে, আমাৰ সাইক'লজি যদি পঢ়োঁ, অভিনেত্ৰীসকলৰ বুলি নহয়, তোমাৰ যিকোনো এটা ক্ৰাফ্ট কৰিবৰ কাৰণে তুমি জীৱনটো অনুধাৱন কৰিবই লাগিব। জীৱন অনুধাৱন কৰিব নোৱাৰা তুমি কোনো কলাতে তুমি আগবাঢ়িব নোৱাৰা। এগৰাকী চিত্ৰশিল্পী হওক, ভাস্কৰ্য শিল্পী হওক, তোমাৰ অভিনয় শিল্পী হওক, মিউজিক শিল্পী হওক, সংগীত শিল্পী হওক, প্ৰতিজন মানুহৰ কিন্তু জীৱনশৈলীটোৰ বিষয়ে অনুধাৱন কৰাৰ কেপাচিটি থাকিব লাগিব। তেতিয়াহে তেওঁ সৃষ্টি কৰিব পাৰিব, ওপৰকে সৃষ্টি কৰিব কোনো নোৱাৰে। খুব ধুনীয়া, বহুত ভাল লাগিলে। আৰু দৰ্শকে নিশ্চয় আপোনালোকেও আমাৰ মেডামৰ এই উত্তৰটোৰ দ্বাৰা নিশ্চয় আপোনালোকে প্ৰভাৱিত হ'ব পাৰিব। মেডাম, মই এতিয়া বৰ্তমান জানিব বিচাৰোঁ, আপোনাৰ প্ৰথম মানে অভিনয় হিচাপে, আপুনি প্ৰথম এগৰাকী অভিনেত্ৰী হিচাপে আপোনাৰ প্ৰথম মাইলষ্টনটো কোনটো আছিলে? প্ৰথম মাইলষ্টনটো বুলি এটা পইণ্টত মোৰ মনলৈ নাহে, এইকাৰণে নাহে জানা, মই কৈছোঁ যে মানুহৰ ব্যক্তিসত্তাটো সদায় অনুপ্ৰাণিত হয় ন, যিধৰণে আমি থাকোঁ। আৰু মোৰ ব্যক্তিসত্তাটোত মই প্ৰতিনিয়ত মোৰ এটা সাংঘাতিক শিকাৰ এটা আগ্ৰহ আছে, সেইটো আজি পৰ্যন্ত আছে। আৰু মোৰ মানে নমৰা পৰ্যন্ত সেই আগ্ৰহটো থাকি যাব। যিকোনো কাম শিকাৰ, অকল অভিনয় বুলি মই নকওঁ, যিকোনো কাম এটা নতুন বস্তু এটা শিকাৰ, জীৱনৰ প্ৰতিটো ক্ষণত নতুন এটা আৱিষ্কাৰ কৰাৰ এটা স্পৃহা থাকে, ভোক এটা থাকে মনৰ ভিতৰত। আৰু সেইটো মোৰ একদম সৰুৰ পৰা আছিলে।
আৰু সেই থকাৰ কাৰণে কি হ'ল যিখিনি সময়ত মইতো আনুষ্ঠানিক কোনো শিক্ষা লোৱা নাই এতিয়ালৈকে অভিনয় আৰু মই নাভাবোঁ যে এনেকুৱা ধৰণৰ ক্ৰাফ্টবোৰক কোনো আনুষ্ঠানিক শিক্ষাই তোমাৰ ভিতৰত ইমপ্লাণ্ট কৰিব পাৰিব ধুনীয়া কথা কৈছে হয় তোমাৰ ভিতৰত থাকিব লাগিব বস্তুটো তোমাৰ সেই অনুভৱটো থাকিব লাগিব সেই অনুভৱটোক এটা বাট দেখুৱাব পাৰে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেওঁলোকক এটা ৰাস্তা দেখুৱাব পাৰে যে এনেকুৱা ধৰণৰ ৰাস্তাত তুমি যাব পাৰা বা এনেকুৱা ধৰণৰ যদি ক'ৰবাত অকণমান জটি পৰে এনেকুৱা ধৰণৰ তুমি এটা উত্তৰ এটা পাব পাৰা অংকটো য'ত গৈ ৰৈ যায়গৈ সেই উত্তৰটো উলিওৱাত সেই অনুষ্ঠানসমূহে সহায় কৰিব কিন্তু অংকটো আৰম্ভণিৰ পৰা তুমি নিজেই কৰিব লাগিব তোমাৰ আত্মাত থাকিব লাগিব সেই বস্তুটো এতিয়া মই জীৱনৰ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ অহাৰ সেই সমলখিনি হৈছে মোৰ অভিজ্ঞতা বিভিন্ন চৰিত্ৰসমূহ কৰাই হৈছে মোৰ অভিজ্ঞতা অভিনয়ৰ ক্ষেত্ৰত গতিকে মই ভাবোঁ মোৰ আজি এই দিনটো তোমাৰ লগত পডকাষ্ট কৰি থকা এই সময়খিনিলৈকে মই যিজনী মানুহ হৈছোগে সেই মানুহজনীৰ অন্তৰালত কিন্তু সেই প্ৰতিটো মুহূৰ্ত মোৰ কাৰণে এটা মাইলষ্টন সেই এটা মুহূৰ্ত যদি মোৰ জীৱনত নাথাকিলহেঁতেন চাগে মই আজি মই হৈ নাথাকিলহেঁতেন হয় হয় খুব ভাল লাগিছে আৰু আপোনাৰ উত্তৰসমূহে সঁচাকৈ আমাৰ নৱপ্ৰজন্মক অনুপ্ৰাণিত নিশ্চয় কৰিব আৰু মই এটা অনুভৱ কৰিব পাৰিলোঁ আপুনি ক'লে যে আমাৰ এডুকেশ্যনেল বা যিকোনো এখন চেণ্টাৰে এডুকেশ্যনেল চেণ্টাৰে হওক বা ড্ৰামা ইনষ্টিটিউটেই নহওক কিয় এইসমূহে আমাৰ আত্মাত কোনো এটা বস্তু ইমপ্লাণ্ট কৰিব নোৱাৰে এইটো খুব ধুনীয়া কথা ক'লে মই ইতিহাসত মানে ইতিহাসৰ কিছু পৃষ্ঠা য'তে লুটিয়াই চাওঁ তেতিয়াহ'লে দেখা যায় যে আমাৰ জনপ্ৰিয় গায়ক কিশোৰ কুমাৰ ডাঙৰীয়া তেখেতো কোনো সাৰেগামা পাধা নিচিনা নাজানিছিলে কিন্তু ভৱিষ্যতলৈ গতানুগতিকভাৱে ইমানেই প্ৰসিদ্ধ হ'ল যে সকলোৱে চিনি পায় আৰু আমাৰ অসমতে যদি চাওঁ তেতিয়াহ'লে আমাৰ মই বৰ বেছি দিন হোৱা নাই তেখেতক লগ পোৱা তেখেত আছিলে আমাৰ শ্ৰদ্ধাৰ দীপেন বৰুৱা ডাঙৰীয়া তেখেতো কোনো সাৰেগামা পাধা নিচিনা নিশিকা এজন ব্যক্তি তেখেতে বাথৰুম ছিংগাৰ আছিল তেখেতে কোৱা মতেদি আৰু তেনেকৈ গৈ মানে তেখেত এগৰাকী ভাল গায়ক হিচাপে প্ৰসিদ্ধ হ'ল আৰু ঠিক তেনেকৈ মই আপোনাৰ কথাসমূহৰ পৰা অনুভৱ কৰিব পাৰিলোঁ যে সেই সৰুকালৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কোনোবাই ক'লেই নাচি দিয়ে কোনোবাই ক'লেই গান এটা গাই দিয়ে তেনেকুৱা এগৰাকী সেই সৰুতে আপোনাৰ এই বস্তুটো আপোনাৰ আত্মাত আছিলে সেই বস্তুটো আচলতে সেই ডাঙৰ মাক দেউতাকে যেনেকৈ ডাঙৰ কৰে বা ক'ৰবাত অকণমান জেনেটিকেলিও নাহা বুলি মই নকওঁ আৰু এই মানে মই ভাবোঁ যে পিতৃ মাতৃৰ যেতিয়া তেওঁ সন্তানটোৱে যিখিনি দেখি থাকে তাকে শিকেতো আৰু যিটো পৰিৱেশত ডাঙৰ হয় এতিয়া মই খুব কৰ্মঠ এগৰাকী মহিলা কৰ্মঠ স্বভাৱটো কিন্তু সৰুৰ পৰা আছিলে আৰু এতিয়াও সেইকাৰণে কোনো কামতে মই কেতিয়াও পিছুৱাই নাহোঁ আৰু কৰ্মঠ হোৱাৰ কাৰণে আজি মই যি কৰি আছোঁ ধৰি লওক এখন থিয়েটাৰ মই মুৰব্বী হৈ চলাই আছোঁ মই এখন থিয়েটাৰত মুখ্য শিল্পী হিচাপে অভিনয় কৰি আছোঁ বা মোৰ পৰিয়ালটো আছে এই গোটেইখিনি বস্তু আৰু মানে কৰ্মস্পৃহা নাথাকিলে জীৱনত কৰ্মস্পৃহা নাথাকিলে বহুত বস্তু পিছুৱাই ৰৈ যাওঁ আমি তেতিয়া আকৌ আমাৰ এনেকুৱা প্ৰশ্ন কিছুমানো আহে যে আমি কেনেকৈনো সময়টো মেনেজ কৰিম আমি অমুকত কেনেকৈ সময় দিম আচলতে কৰ্মমুখী হ'লে চব বস্তুৱে সহজ হৈ যায় মানুহৰ জীৱনৰ কাৰণে আৰু কৰ্মমুখী হোৱাটো কিন্তু সৰুৰ পৰা সেই মই কৈছোঁ মোৰ পৰিৱেশটোৱে কৰাইছিলে সৰুৰ পৰা বহুত কাম বন কৰি ডাঙৰ হৈছোঁ আমি আৰু জীৱনটো আচলতে মানুহে চব অভিজ্ঞতা কৰিব লাগে জীৱনত তোমাৰ অভাৱ অনাটন উভয় নদী চব অভিজ্ঞতা যদিও সম্ভৱ নহয় কিন্তু জীৱনটোৱে যেতিয়া দিয়ে তেতিয়া মানুহে অনুভৱ কৰিব লাগে যে তেওঁ খুব সৌভাগ্যৱান জীৱনত সকলো বস্তু পাইছে তেওঁ ঘাত প্ৰতিঘাত যিমান পাব যিমান সুখ দুখ চব পাব তেতিয়াহে তেওঁ এজন পৰিপক্ক মানুহ হ'ব ধুনীয়া কথা কৈছে গতিকে অকল যদি আমি ভাবি থাকোঁ যে জীৱনটো ইচ্ছা মোৰ জীৱনলৈ এনেকুৱা ধুমুহা কিয় আহিছে মোৰ জীৱনত এনেকুৱা কিয় হৈছে আনৰ জীৱনত নহয় মোৰ জীৱনত কিয় হৈছে এটা বস্তুৱে ভাবিব লাগে যে মই সৌভাগ্যৱান যে মোৰ জীৱনত ঘটিছে সেই অভিজ্ঞতাবোৰে মোক মানুহ কৰিছে আৰু দৰ্শক ৰাইজ নিশ্চয় এই সাৱলীল উত্তৰসমূহৰ দ্বাৰা আপোনালোকে অনুপ্ৰাণিত হ'ব হয় মেডাম মই জানিব বিচাৰিম এতিয়া যে আমাৰ অসমীয়া চিনেমা জগতত আপোনালোকৰ যেতিয়া আপোনালোকে কৰি আছিল বৰ্তমানো কৰি আছে আপোনালোকক যেতিয়া আমি সৰুকালত দেখিছিলোঁ আৰু সেই সময়ৰ আমাৰ অসমীয়া চিনেমা জগতখন আৰু বৰ্তমান এই সময়খিনিত আমাৰ অসমীয়া চিনেমা জগতখনে কিমান অগ্ৰসৰ লাভ কৰিছে বা কিমানখিনি প্ৰগতিৰ দিশত আগবাঢ়িছে বা কোন ক্ষেত্ৰত আৰু আমি ইম্প্ৰুভমেণ্ট কৰাৰ প্ৰয়োজন আছে ডেভেলপ কৰিছে নকৰা নহয় এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসমূহৰ ভিতৰত বহুত নতুন চিন্তা আমি দেখিবলৈ পাওঁ তেওঁলোকৰ কামটোৰ প্ৰতি মানে হাবিয়াসটো বেলেগ ধৰণে দেখিবলৈ পোৱা যায় কিন্তু এটা কথাও হয় যে আজিৰ পৰা ধৰি লোৱা তোমাৰ আৰম্ভণি বুলিয়ে কৈছোঁ আৰু মোটামুটি তেতিয়া তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি আমাৰ আঞ্চলিক পৰ্যায়ৰ ছবিসমূহৰ মোটামুটি এট পাৰ আছিলে এতিয়া যদি তুমি পুৰণা ব্লেক এণ্ড হোৱাইট সময়ৰ চিনেমাবোৰ চোৱা আৰু আমাৰ মিডলা বাহাদুৰ সেই সময়খিনি চিনেমাবোৰ চোৱা দেখিবা যে ধৰিব নোৱাৰি ভাষাটোৰ বাহিৰে কিন্তু কোনো ধৰণৰ বেলেগ ডিফাৰেঞ্চ আমি নাপাওঁ টেকনিকেলি কোনো বেলেগ ডিফাৰেঞ্চ নাপাওঁ কিন্তু এতিয়া তোমাৰ বাহিৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হওক ছবিসমূহৰ টেকনিকেল
লেভেলবোৰ বহুত বেছি আপগ্ৰেডেড হৈ গৈছে বিভিন্ন ধৰণৰ মাধ্যম ওলাইছে টেকন'লজি যিমান ফাষ্ট ডেভেলপ হৈছে নহয় গতিকে সেই অনুপাতে কিন্তু ক'ৰবাত আমি অকণমান পিছ পৰি থকা যেন কেতিয়াবা অনুভৱ হয় আৰু সেইটোৰ কাৰণে ক'ৰবাত সেই এটা বেলেঞ্চটো অকণমান এটা হিন্দৰী নোহোৱা নহয় তৎসত্ত্বেও কিন্তু বহুত ভাল ভাল ছবি অসমত এতিয়াও সৃষ্টি হৈ আছে আৰু ছবি এখন আচলতে ভাল ছবি বনালেই নহ'ব ছবিখনৰ কাৰণে এখন মাৰ্কেটো লাগিব তুমি এটা প্ৰডাক্ট এযোৰ কাপোৰ সুন্দৰকৈ তুমি চিলাই পেলাই বনাইছা সেইযোৰ যদি পিন্ধিবলৈ মানুহ নাথাকে তুমি কাক পিন্ধাবা গতিকে একেটা কথাই আৰু এখন ছবি যেতিয়া অন্তৰকৰণে বনোৱা যায় এখন মাৰ্কেট লাগিব আৰু অসমখন এখন সীমিত এখন মাৰ্কেট এতিয়া যদি তুমি বেলেগ আঞ্চলিক ভাষাৰ ছবি চাবলৈ যোৱা চাউথৰ মাৰ্কেটবোৰ বহুত বিশাল তেওঁলোকৰ ছবিবোৰ ডাব কৰি পেলাই হিন্দীটো চলে আমিও চাওঁ আমাৰ অসমীয়া চিনেমা এখন ডাব কৰি পেলাই জানো বেলেগত চোৱা যায় গতিকে সেই পৰ্যায়লৈকে আমি নিব লাগিব সেই পৰ্যায়লৈকে নিলে গোটেই এটা ওভাৰঅল ইণ্ডাষ্ট্ৰি হিচাপে ডেভেলপ হ'ব কিন্তু এটা বস্তু মই পজিটিভ দিশটোৱে দেখিছোঁ যে নতুন জেনেৰেশ্যনৰ মাজত কিন্তু বহুত প্ৰতিভা দেখিবলৈ পোৱা যায় আৰু নতুন জেনেৰেশ্যনবোৰৰ এতিয়া টেষ্টটো বেলেগ তেওঁলোকে কনচেপ্টবোৰ বেলেগ তেওঁলোকৰ আৰু বৰ সুন্দৰ সুন্দৰ নতুন নতুন কনচেপ্ট লৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু ভৱিষ্যতে আমি অনতি দূৰ ভৱিষ্যতৰ কথা কৈছোঁ আপোনাৰ কোনো তেনেকুৱা চিনেমা আহিবলগীয়া বা তেনেকুৱা কাম কৰি আছে চিনেমা কামটো মই কৰাই নাই এতিয়া কাৰণ থিয়েটাৰতে জড়িত হৈ আছোঁ এই থিয়েটাৰৰ মাজত এখন ছবি কৰিছিলোঁ প্ৰতিশ্ৰুতি বুলি খুব কম সময় দিব পাৰোঁ থিয়েটাৰৰ মাজত বৰ দিগদাৰ হৈ যায়গৈ সময়টো মিলোৱা আৰু আচলতে জাষ্টিছ দিব নোৱাৰিলে এটা কাম নকৰাই ভাল তাৰমানে এনেই কামটোতো কৰিবলৈ হেঁপাহ থাকেই ছবিত কাম কৰাৰ হেঁপাহ থাকে কিন্তু সেই হেঁপাহটো পূৰণ কৰিবলৈ গৈ মই এজন প্ৰযোজকক সমস্যাত পেলোৱাটো মই নাভাবোঁ যে মোৰ কাৰণে শ্ৰেয় হ'ব আৰু বা সেই চৰিত্ৰটোক মই সমস্যাত পেলোৱাটো মোৰ কাৰণে শ্ৰেয় হ'ব এতিয়া সেইকাৰণে ছবিৰ কামবোৰ ঘপককৈ আহিলেও অলপ নোলোৱাকেই আছোঁ আৰু যিহেতু যথেষ্ট দায়িত্ব মোৰ থিয়েটাৰখনৰ প্ৰতি অকল যদি মই এগৰাকী অভিনেত্ৰী হিচাপে কাম কৰি থাকিলোহেঁতেন তেতিয়া মই সময় পালোহেঁতেন কিন্তু যিহেতু মোৰ একাউণ্টছৰ কাম থাকে মোৰ মেনেজমেণ্টৰ কাম থাকে প্লেনিঙৰ কাম থাকে প্ৰিপেৰেশ্যনৰ কাম থাকে সেইকাৰণে মোৰ সময়টো বৰ তাকৰ হৈ যায় কিন্তু নথকা নহয় প্লেনিং ছবি এখনৰ নথকা নহয় যিহেতু ছবিৰ অভিনেত্ৰী হিচাপে দৰ্শকে চিনি পায় আৰু আশাও কৰে বিচাৰেও মানুহে বহুত সময়ত মানুহৰ পৰা বাৰ্তাও পাওঁ যে আপোনাৰ পৰা ছবিখন আমি আশা কৰি আছোঁ গতিকে বয়স অনুপাতে সময় অনুপাতে ভাল চৰিত্ৰ লৈ ভাল কাহিনী লৈ দৰ্শকৰ ওচৰলৈ আহিম বুলি এটা আশা পুহি ৰাখিছোঁ মনৰ ভিতৰত তেতিয়া হৈ চাওঁ নিশ্চয় আমি আশা কৰোঁ অতি শীঘ্ৰে সেইটো দিন আহক আমি চাব বিচাৰোঁ আমি আপোনালোককে দেখি পেলাই আমি মানে চিনেমাৰ জগতৰ প্ৰতি এটা মানে আকৃষ্টতা আহিছিলে হয় মেডাম যিহেতু আপুনি ছবিও কৰিছে বহুকেইখন আৰু লগতে নাট্য জগত অৰ্থাৎ থিয়েটাৰৰ লগত আপুনি জড়িত গতিকে এই দুয়োটা ক্ষেত্ৰকে আপুনি আপোনাৰ দৃষ্টিকোণৰ ফালৰ পৰা কিদৰে পৰ্যবেক্ষণ কৰে দুয়োটাটো একেটাই অভিনয় কৰা যায় এটা চৰিত্ৰক আমি পৰ্ট্ৰেট কৰোঁ কিন্তু মাধ্যমটো বেলেগ বেলেগ ধৰি লোৱা তুমি আজি তোমাৰ লগত এতিয়া মই কথা পাতি আছোঁ তুমি যদি সেইটো ঘৰত থাকিলেহেঁতেন সেইখন চালত থাকিলেহেঁতেন তেতিয়া মই কেনেকৈ কথা পাতিলোহেঁতেন কথাখিনি একেখিনিয়ে পতাৰ ষ্টাইলটো বেলেগ বেলেগ গতিকে মাধ্যমটো বেলেগ বেলেগ খালি অভিনয়টো একেটাই আৰু ছবিৰ মাধ্যমটো অকণমান পৰোক্ষ হয় ছবিৰ মাধ্যমত আমি বহুত সুবিধা পাওঁ অসুবিধাও বহুত পাওঁ নাটকৰ মাধ্যমটোত সুবিধা পাওঁ অসুবিধাও বহুত পাওঁ গতিকে প্ৰতিটো মাধ্যমৰ নিজস্ব কিছুমান মানে চেলেঞ্জেছ থাকে থাকিবই আৰু সেই দুটা মাধ্যমকে সমানে ধৰি ৰখাটো টান এটা প্ৰক্ৰিয়া কিন্তু এতিয়া বস্তুবোৰ অলপ বেলেগ হৈছেগৈ কাৰণ এতিয়াৰ মানে আমি দেখিছোঁৱে ন যে যিমানবোৰ মানে খুব পপুলাৰ অভিনেতা অভিনেত্ৰীসকল তেওঁলোক দেখোন নাটকৰ পৰাই অহা তেনেকুৱাকৈ অভিনয় ভাল পায় মানুহে চাই বা অলপ ইণ্টেন্স হয় তেনেকুৱা ধৰণৰ কথা মোৰ কাৰণে মোৰ ব্যক্তিগত কিন্তু উত্তৰটো হ'ব মোৰ কাৰণে মঞ্চখন বেছি ভাল পাওঁ মই অভিনয় যিহেতু প্ৰথম যিহেতু মঞ্চৰ পৰা আহিছিলোঁ আৰু ২ নম্বৰ কথা হৈছে মঞ্চত যেতিয়া অভিনয় কৰি থাকোঁ এটা প্ৰত্যক্ষ কানেকশ্যন এটা হৈ থাকে ন দৰ্শকৰ লগত আৰু সেই কানেকশ্যনটো মই ভাবোঁ এটা মানে মই ছুপাৰষ্টিচিয়াছ নহয় কিন্তু মই খুব এটা মানুহৰ পজিটিভ যিটো এটা অ'ৰা থাকে সেই পজিটিভ ভাইবছ যিটো থাকে ধনাত্মক এটা ৰেখা থাকে প্ৰতিজন মানুহৰ পৰা ইজন মানুহৰ পৰা সিজন মানুহৰ এটা ৰেখাত গৈ থাকে চব বস্তু দৃষ্টিৰ পৰা যায় আন্তৰিকতাৰ পৰা যায় তোমাৰ আৱেগটোৰ পৰা যায় সেই ৰেখাটোৱে খুব এটা ক্ৰিয়া কৰি থাকে স্বতঃস্ফূৰ্তভাৱে এটা ক্ৰিয়া কৰি থাকে সেই লাইভ পাৰফৰ্মেঞ্চত অকল নাটক বুলি মই নকওঁ লাইভ পাৰফৰ্মেঞ্চ যিমান নহওক কিয় সেই এটা ক্ৰিয়াটো এটা সাংঘাতিক ঐশ্বৰিক শক্তি থাকে আৰু সেই শক্তিটোক মই ভাল পাওঁ আৰু সেইকাৰণে সেই শক্তিটোত
প্ৰেজেণ্ট হৈ থাকি ভাল পাওঁ মই হয় হয় আৰু মই জানিব বিচৰা এটা কথা এইখিনিতে গুৰুত্বপূৰ্ণভাৱে আজিলৈকে আপুনি যিমানখিনি নাটক কৰিছে বিশেষ থিয়েটাৰৰ কথা কৈছোঁ আপোনাৰ আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো আছিলে কিন্তু চব চৰিত্ৰই ভাল লাগে কাৰণ খুব মন দি কৰোঁ মই যিটো আপুনি পাহৰিবই নোৱাৰে কিন্তু এইটো চৰিত্ৰ কেতিয়াবা কিছুমান চৰিত্ৰত অকণমান অনুশীলন বেছিৰ প্ৰয়োজন হয় আৰু কিছুমান চৰিত্ৰত অকণমান নিজক আকৌ এবাৰ ৰিডিস্কাভাৰ কৰিবলৈ মানে যেতিয়া এটা চৰিত্ৰ আমি অভিনয় কৰি গৈ থাকোঁ সেই চৰিত্ৰটোকো ডিস্কাভাৰ কৰোঁ তাৰ লগতে কিন্তু সমানে আমি নিজকো ডিস্কাভাৰ কৰোঁ জানা মই মানুহজনী আচলতে কেনেকুৱা যদি সেই প্ৰশ্ন তুমি যদি সোধা তুমি নিজক যে মই মানুহটো আচলতে কেনেকুৱা সেই উত্তৰটো তুমি এদিনত উলিয়াব নোৱাৰা তো সেইটো তোমাৰ জীৱন পৰিক্ৰমাত ওলাই গৈ থাকিব আচলতে মই এনেকুৱাহে মোৰ এনেকুৱাহে ভাব মই এইটোহে ভাল পাওঁ মোৰ এইটোহে বেয়া লাগে দেখোন গ্ৰেজুৱেলি নিজক ডিস্কাভাৰ কৰি গৈ থকা যায় আৰু অভিনয়টো কৰি গৈ থাকোঁতে এটা চৰিত্ৰৰ মাধ্যমেৰে আমি বহুত চিটুৱেশ্যন জীয়াই থাকিবলৈ সুবিধা পাওঁ সেই চিটুৱেশ্যনবোৰ ধৰি লোৱা নিজৰ জীৱনত ঘটা নাই কিন্তু আমি সেই চৰিত্ৰটোৰ যোগেদি সেই চিটুৱেশ্যনটোনো কি হ'ব কেনেকুৱা ধৰণৰ হ'ব আমি এটা পৰ্ট্ৰে কৰিবলৈ সুবিধা পাওঁ সেই তেনেধৰণে কিছুমান চৰিত্ৰ কেতিয়াবা অলপমান আৰু চেলেঞ্জিং হয় ধৰি লোৱা এতিয়া মই যোৱা বছৰ কৰিছিলোঁ অৰ্ধাংগিনী বুলি এখন নাটক এই বছৰ কৰিছোঁ মইনা কৌশলে আছনে আজিৰ পৰা মোটামুটি কিবা বছৰৰ আগতে কৰিছিলোঁ অভিনেত্ৰী বুলি এখন নাটক তেতিয়া বাৰু ইমান পৰিপক্ক নাছিলোঁ বা বয়স কম আছিলে বয়সৰ লগে লগে অকণমান মেচিয়ৰ্ড লেভেলটো যেতিয়া মেচিয়ৰ্ড লেভেলটো বাঢ়ি গৈ থাকে গতিকে কামবোৰ অলপ পৃথক হৈ গৈ থাকে আজিৰ পৰা আকৌ 10 বছৰৰ পিছত ধৰিলা যদি কাম কৰোঁ তেতিয়াহ'লে বেলেগ হ'বগৈ কিন্তু সেই কিছুমান চৰিত্ৰ ৰৈ যায়গৈ অভিনেত্ৰীখনৰ চৰিত্ৰটো অলপ মনত ৰৈ যোৱা এটা চৰিত্ৰ আছিলে সাৱলীল আৰু অলপ বেলেগ পৃথক এটা চৰিত্ৰ আছিলে এতিয়া অৰ্ধাংগিনী নাটকখনৰ চৰিত্ৰটো বা এই বছৰ নাটকখনৰ চৰিত্ৰটো এইকাৰণে ভাল পাওঁ যে মই সেই বয়সৰ ঊৰ্ধত মোৰ বয়সতকৈ বেছি বয়সীয়া বা এই প্ৰাপ্তবয়স্ক যিবোৰ চৰিত্ৰ সেই চৰিত্ৰবোৰ মই ক'ৰবাত পৰ্ট্ৰে কৰি এটা বেলেগ আমেজ পাওঁ আৰু এইকাৰণে আমেজ পাওঁ সেই মানুহবোৰৰ লগত মই সময় কটাই বৰ ভাল পাওঁ আৰু সেই মানুহবোৰৰ যিটো মনস্তাত্ত্বিক মানে চিন্তাধাৰা বা সেইখিনি সময়ত তেওঁলোকে কি ভাবি থাকে আৰু জীৱনৰ বিয়লি বিলাত বহুত চিন্তা আহে এগৰাকী শিশুৰ যি চিন্তা জীৱনৰ বিয়লি বিলাত একেখিনি চিন্তাই আকৌ পাকঘৰ নিখায় চাইকেলত ঘূৰি থাকে সেই মানুহখিনিৰ লগত মই কথা বতৰা পাতি তেওঁলোকৰ মনত কি ধৰণৰ ভাৱ হয় বা কি ধৰণে তেওঁলোকে জীৱনটোক চায় কাৰণ তেওঁলোকৰতো এটা সাংঘাতিক অভিজ্ঞতাও জমা হৈ যায়গৈ অভিজ্ঞতাৰ লগতে কিছু তেওঁলোকৰ বেলেগ চিন্তাও আহেগৈ সেই সময়বোৰ অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ কৰাৰ কাৰণে সেই চৰিত্ৰবোৰ কৰি ভাল লাগে একজেক্টলি মেডাম এটা কথা যে আপুনি আজিলৈকে ইমান চৰিত্ৰ অভিনয় কৰিছে আৰু প্ৰতিটো চৰিত্ৰৰ সেই মানসিকতাটোক আপুনি বিশ্লেষণ কৰি নিজৰ মাজত আপুনি নিজকে আত্মচিনাক্তীকৰণ কৰাৰ ক্ষেত্ৰতো আপুনি লাভালাভ হৈছে বুলি কৈছে এটা কনফিউজন লাগে যে আমাৰ ধৰি লওক আমি নিজকে যেতিয়া চিনি পাওঁ যোৱাকালি মই এইটো ধৰি লওক এটা চৰিত্ৰ কৰিছোঁ যিটো বৃদ্ধ ব্যক্তি এজনৰ কাইলৈ আকৌ এনেকুৱা কৰিছে যে ধৰি লওক আপুনি এগৰাকী 16 বছৰীয়া গাভৰু ছোৱালী কাইলৈ এনেকুৱা কৰিছে যে এগৰাকী বোৱাৰীৰ চৰিত্ৰ গতিকে এই চৰিত্ৰবিলাক কৰোঁতে আপোনাৰ যিহেতু মানসিকতা বা আপোনাৰ মেণ্টেলিটিটো যেতিয়া আপুনি এনেকৈ মানে আপোনাৰ ডিষ্ট্ৰিবিউট কৰি থাকিবলগীয়া হয় গতিকে অভিনয় ক্ষেত্ৰখনৰ পৰা আপুনি ব্যক্তিগত জীৱনৰ এই সামঞ্জস্যটো কেনেকুৱাকৈ ৰাখে চবৰে কাৰণে উত্তৰটো বেলেগ হ'ব মানে প্ৰতিজন অভিনেতাৰ কাৰণে বেলেগ হ'ব কিছুমান অভিনেতাৰ কাৰণে এটা চৰিত্ৰ যেতিয়া অভিনয় কৰি গৈ থাকে সেই চৰিত্ৰটোৰ পৰা ওলাই অহালৈ সময় লাগে আমাৰো হয় কেতিয়াবা এটা চৰিত্ৰৰ পৰা ওলাই আহোঁতে অলপ সময় লাগে কিন্তু মোৰ চৰিত্ৰটো সোমাবলৈ মোৰ খুব কম সময় লাগে সেইটো মই নাজানো এইটো মোৰ কেপেবিলিটি নে মোৰ মাইনাছ পইণ্ট নে প্লাছ পইণ্ট মই নাজানো কিন্তু অভিনয় কৰাৰ মোৰ ষ্টাইলটোৱে সেইটো চবৰে এটা গতি থাকে নহয় এটা ধৰি লোৱা এটা মেথডত চবেই যে অভিনয় কৰে বা যিকোনো কাম কৰে মোৰ মেথডটো হৈছে মই যেতিয়া এটা চৰিত্ৰ ভাবোঁ বা যেতিয়া চিন্তা কৰোঁ এনেকুৱা লাগে যেন সেইখিনি সময়ত সেই চৰিত্ৰটো আত্মাটো মোৰ ভিতৰত সোমাইছেহি আৰু মই সেই ধৰণে সেই চৰিত্ৰটো মোৰ বিশ্লেষণৰ সেই চৰিত্ৰটো যি ধৰণে কৰিব লাগে মই কৰিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে আংগিক অভিনয় হওক ভইচ মডুলেশ্যন হওক বা এক্সপ্ৰেশ্যনছ হওক বা তেওঁৰ যি হওক আৰু চৰিত্ৰটোৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুবোৰ নিজে স্বতঃস্ফূৰ্তভাৱে আহি যায় এতিয়া মই যিটো ক'লোঁ তোমাক সেই চৰিত্ৰকেইটা অভিনেত্ৰী হওক বা অৰ্ধাংগিনী হওক বা মইনাখনৰ হওক তুমি যদি আজি মোক এতিয়া যদি কোৱা যে সেই চৰিত্ৰ আপুনি কৰি দেখুৱাওকচোন মই নোৱাৰোঁ কেনেকুৱা সেই পাৰ্টিকুলাৰ সময়টোৰ
মই যে তোমাক ক'লো যে সৰলৰেখাত চলি থাকে সেই ৰেখাডালে এটা বেলেগ ক্ৰিয়া কৰি থাকে সেই ৰেখাডালৰ ইমান মাহাত্ম্য থাকে সেই ৰেখাডালৰ যেতিয়া খোজটো পেলোৱাৰ লগে লগে বেলেগ মানুহ হৈ যোৱা যায় আৰু যাৰ কাৰণে এতিয়া ধৰিলে ডাবল ৰ'ল কৰি আছো মই এতিয়া ডাবল ৰ'লটো কৰোঁতেতো 1 ছেকেণ্ডৰ কাৰণে ছুইচ অফ হৈ থাকে নহয় তেতিয়াও বহুত মানুহে প্ৰশ্ন কৰে যে আপুনি কেনেকৈ কৰে এই তৎক্ষণাত ইটো চৰিত্ৰলৈ কষ্টিউম খোলাটো বৰ ডাঙৰ কথা নহয় কষ্টিউমটো পটককৈ তোমাৰ লগৰ বন্ধু বান্ধৱ থাকিব তোমাৰ সহযোগী থাকিব তেওঁলোকে পটককৈ কষ্টিউমটো তোমাক সহায় কৰিব পিন্ধিবলৈ চৰিত্ৰটোত সোমোৱাটো সেইটো বহুত ডাঙৰ এটা চেলেঞ্জ হয় গতিকে দুটা চৰিত্ৰ যেতিয়া আংগিক বেলেগ হ'ব চব বস্তু বেলেগ হ'বগৈ সেই মোৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ যে মই 1 ছেকেণ্ডতে সেই চৰিত্ৰটোত সোমোৱাৰ ক'ৰবাত এটা মোৰ মানে মেথড আগৰ পৰাই আছে বা সেইটো কৰিছোঁ সেইধৰণে অভিনয়বোৰ কৰি থাকোঁ যাৰ কাৰণে মোৰ কাৰণে অকণমান সহজ হৈ কৰিবলৈ নাজানো কিমানখিনি লাগে মই পাৰোঁ নোৱাৰোঁ পিছৰ কথা এতিয়া দৰ্শকে হয় বুলি কোৱাৰ কাৰণে ভাবি লৈছোঁ যে চাগে পাৰিছোঁ কিন্তু সেইটো কিছুমানৰ উত্তৰটো অলপ বেলেগ বেলেগ হয় তেওঁলোকে কয় যে অকণমান চৰিত্ৰটো সোমাবলৈ আমাৰ সময় লাগে আৰু মোৰ কাৰণে তুমি আৰু বেলেগ বেলেগ মানুহৰ ইণ্টাৰভিউ চালে দেখিবা যে যেতিয়া চিনেমাত অভিনয় শিল্পীসকলৰ কেতিয়াবা কিছুমানৰ হয় যে খুব ৰিহাৰ্চেল কৰে তেওঁলোকে ৰিহাৰ্চেল কৰি গৈ 10টা 15টা 20টা 25টা টেকৰ পিছত তেওঁ মানে নিজৰ পাৰফেক্ট টেকটো পায়গৈ কিছুমান আৰ্টিষ্ট আকৌ পাবা তুমি জীৱনৰ যেতিয়া প্ৰথম টেকটোকে তেওঁ জীৱনৰ শ্ৰেষ্ঠ টেক মোৰ ক্ষেত্ৰত সেইটো হয় খুব স্পণ্টেনিয়াছ এগৰাকী মানুহ অভিনয়টো যেতিয়া কৰোঁ মই যে প্ৰথম মোৰ যিটো ইমোশ্যনেল খুন্দা খাব সেইটোৱে মোৰ কাৰণে পাৰফেক্ট হয় তাৰপিছত কিন্তু মই কৰি গৈ থাকিলে মোৰ বস্তুটো মেকানিকেল হৈ গৈ থাকে সেইটো তেনেকুৱা ধৰণৰ হয় আৰু চবৰে শৈলী একজেক্টলি বৰ ধুনীয়া এটা কথা যে স্পণ্টেনিয়াছ ব্যক্তিত্বৰ গৰাকী আপুনি আৰু আমি সৰুৰ পৰাই এটা কথা জানো যে ভগৱান সদায় বৰ্তমানতেই থাকে আৰু বৰ্তমানত যিটো হয় সেইটো চবতকৈ শ্ৰেষ্ঠ আৰু সেইমতেদি মানে যিসকলৰ বৰ্ণ ইণ্টেলিজেঞ্চি সেই বস্তুটো থাকে তেওঁলোকে সদায় স্পণ্টেনিয়াছলি দিয়ে আৰু দৰ্শকৰাই নিশ্চয় মোৰ কথাখিনিৰ পৰা আপোনালোকে অনুধাৱন কৰিব পাৰিছে যে বৰ্ণ ইণ্টেলিজেঞ্চ হিচাপে থকা অভিনেত্ৰী এগৰাকীৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হয় আৰু গোটেই অসমৰ জগতত খলকনিৰ সৃষ্টি কৰা মোৰ ইমানখিনি বিভূষণো নাই আপোনাক প্ৰশংসা কৰিবৰ কাৰণে বা মোৰ ভাষা সাহিত্যৰ ইমান নলেজ নাই এইখিনিতে জানিব বিচাৰোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজত আপোনাৰ চিডুৱেলটো ধৰি লওক আপোনাৰ ছোৱালীজনী প্ৰতিপালন কৰাৰ ক্ষেত্ৰত হওক বা আপোনাৰ হাজবেণ্ডৰ চোৱা চিতাৰ ক্ষেত্ৰতে হওক আপুনি এই টাইম মেনেজমেণ্টটো কেনেকুৱাকৈ কৰে মই ক'লোৱে তোমাক টাইম মেনেজমেণ্টটো আচলতে কৰিব নালাগে জানা টাইম মেনেজমেণ্ট নিজে নিজে হৈছে যেতিয়া তুমি নিষ্ঠাৰে চব কাম কৰিবা মই খুব সততাৰে চব কাম কৰোঁ চব সময়ত মই খুব সৎ হৈ থাকোঁ মানুহ কামৰ ক্ষেত্ৰত আৰু আজিলৈকে কোনো কামতে ফাঁকি দিয়া নাই ফাঁকি দিয়া নাই কাৰণে কি হয় যিখিনি সময়ত মই ঘৰত থাকোঁ যিখিনি সময়ত মই তাইৰ লগত থাকোঁ যিখিনি সময়ত মোৰ স্বামীৰ লগত থাকোঁ যিখিনি মই ঘৰ চলাই থাকোঁ সেইখিনি সময়ত পৰিপক্কতাৰে চব কাম কৰিবলৈ চেষ্টা কৰোঁ যিসকল নৰ্মেলি হাউচ ৱাইফে জানে কৰে ধৰি লোৱা এনেকুৱা নহয় যে আৰু মোৰ জীৱনৰ প্ৰায়ৰিটি বুলি একো নাই যে মোৰ অভিনয়টোৱে মোৰ প্ৰায়ৰিটি মই যে একদম এইটো কৰিবই লাগিব মোৰ ঘৰখনে মোৰ প্ৰায়ৰিটি বুলি নহয় মোৰ কাৰণে এই সময়টো প্ৰায়ৰিটি এই যে সময়ত এই ছেকেণ্ডটোত যে আমি জীয়াই আছোঁ এই ছেকেণ্ডটোত এই মুহূৰ্তটোত মই কি কৰিব লাগে সেইটোৱে মোৰ কাৰণে প্ৰায়ৰিটি খুব ধুনীয়া মানে সেই তেনেকৈ চলি থাকোঁ কাৰণে মই বেলেগকৈ আকৌ টাইমটো মেনেজ কৰিবলগীয়া নহয় নিজে নিজে দেখোন টাইমটো ঈশ্বৰৰ কৃপাত চব মেনেজ হৈ গৈ আছে হিন্দেৰি নোহোৱা নহয় হয় অসুবিধাও হয় কেতিয়াবা নহ'লে যিখিনি সময়ত ভাবোঁ কেতিয়াবা মনেৰে ভাবোঁ যে এইখিনি সময়ত ঘৰত থাকিম সেইখিনি সময়ত নোৱাৰোঁ কামৰ কাৰণে আহিবলগীয়া কিন্তু ভাবোঁ সেইটোৱেতো মোৰ জীৱন ন মই নিজে চইচ কৰি লৈছোঁ তেনেকৈ জীৱন আৰু ক'ৰবাত মই নিষ্ঠাৰে কাম কৰাৰ কাৰণে বাকী মোৰ আশে পাশে যিমানখিনি মানুহ আছে তেওঁলোকেও মোক যথেষ্ট পৰিমাণে সহায় কৰি থাকে ছোৱালীজনী হওক মোৰ মানুহজন হওক মোৰ মা দেউতা হওক বাকী যিমানখিনি মানুহ থাকে তেওঁলোকেও সেইখিনি বস্তু বুজি পায় তেওঁলোকেও সহায় কৰি থাকে তেনেকৈ খুব ধুনীয়া মানে মই এটা কথা আপোনাৰ অভিনয়ৰ ভাষাৰে যদি ক'বলৈ যোৱা যে আপুনি প্ৰতিটো সময়তে যিটো চৰিত্ৰৰ ৰূপায়ণ কৰিব লাগে আপুনি আপোনাৰ বেষ্টটো ৰূপায়ণ কৰে মই চেষ্টা কৰোঁ মাক হিচাপে মই বেষ্ট দিবলৈ চেষ্টা কৰোঁ পত্নী হিচাপে পত্নীৰ ৰোলটো ভালকৈ মানে এনেকুৱাও নহয় যে ভুল নোহোৱা নহয় দেই ভুলে শুদ্ধই মানুহৰ জীৱন এতিয়া পিতৃ মাতৃৰ সময়ত পেৰেণ্টহুডত এটা বৰ ডাঙৰ কথা আছে যে প্ৰতিগৰাকী মাতৃ বা প্ৰতিগৰাকী পিতৃ ভাবে ইচ্ছা মই ভুল কৰিছোঁ নেকি মই কেলেই ভুল কৰিলোঁ মই ভুল কৰিব নালাগিছিলে মই পিতৃ মাতৃ ভুল কৰিব নালাগে নহয় ভুল চবেই কৰে আৰু ভুল হোৱাটোহে স্বাভাৱিক আচলতে গতিকে ভুলে শুদ্ধহে মানুহ গতিকে সেই ভুলটো হ'ব কিন্তু সেইটো ভুলটো স্বাভাৱিক বস্তু এটা মেডাম মই এইখিনিতে আপোনাৰ পৰা বৰ্তমান যিসকল আমাৰ নৱপ্ৰজন্মই নিজকে নাট্য জগতৰ লগত অভিনয় জগতৰ লগত ভৱিষ্যতে ইণ্ট্ৰডিউচ কৰাম বুলি ভাবিছে বা অভিনয়টোক নিজৰ পেচা হিচাপে ল'ম বুলি ভাবিছে আপোনাৰ ফালৰ পৰা আপুনি এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰিব আমাৰ অসমৰ সমাজখনলৈ মানে যিসকলে অভিনয়কে নিজৰ পেচা হিচাপে ল'ম বুলি ভাবিছে একটো হৈছে প্ৰথম যিকোনো এটা কাম কৰিবৰ কাৰণে ধৈৰ্যটো অপৰিসীম আৰু সেই ধৈৰ্যটো আমাৰো এটা সময়ত অলপ কম আছিলে লাহে লাহে ধৈৰ্যটো বাঢ়ি গৈ থাকে কিন্তু আমি সেইকাৰণে অকণমান আমি যে উপদেশ লওঁ কিছুমান মানুহৰ জীৱন দৰ্শনবোৰ আমি চাওঁ এই যে তুমি আজি পডকাষ্টটো মোৰ লগত কৰিলা বা
বেলেগ বেলেগ বিভিন্ন মানুহৰ পৰা আমি কথা কিছুমান শিকিবলৈ চেষ্টা কৰোঁ সেই তেওঁলোকৰ পৰা কিছুমান বস্তু আমি আহৰণ কৰিব লাগে মানে আমিও এটা সময় পাৰ কৰি আহিছিলোঁ আমাৰ অগ্ৰজসকলে এটা সময় পাৰ কৰি আহিছিলে আমি তেওঁলোকৰ পৰা শিকিছোঁ যে তেওঁলোকে সেই পাৰ কৰি থকা সময়খিনিত কি অনুভৱ কৰিছিলে যিধৰণে এতিয়া যদি আমি নিজক প্ৰশ্ন কৰোঁ আমাৰ স্কুলৰ সেই সময়খিনি আমাৰ যদি ঘূৰি যাবলৈ মন নাযায় যেতিয়া মন যায় তেতিয়া ভাবোঁ যে ইছৰাম সেইখিনি সময়ত মই অমুকটো নকৰিলোঁ এতিয়া চাগে মই সেইখিনি সময়লৈ ঘূৰি যোৱা হ'লে অমুকটো কাম কৰিলোহেঁতেন সেই হেঁতেন শব্দটো যে ৰৈ গ'ল সেই ৰৈ যোৱাৰ কাৰণে অনুযোগসকলে যেতিয়া এটা কথা শুনে সেই হেঁতেনটো তেওঁলোকে নিজক বিচাৰি চাবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰথম কথা হৈছে ধৈৰ্যটো অপৰিসীম লাগিব যি কামেই নহওক কিয় আৰু সময়ৰ আগত একো বস্তু মানুহে নাপায় এটা ইউনিভাৰ্চেল সময় মানে চক্ৰত চব মানুহ আমি চলি ধুনীয়া কথা কৈছে গতিকে সেই সময়টোলৈকে আমি অপেক্ষা কৰিব লাগিব এইটোও নহয় যে আমি একো নকৰি অপেক্ষা কৰিম কাম কৰি যোৱা ফলৰ কাৰণে চিন্তা নকৰিবা ফলটো নিজে নিজে আহিব ফলটো নিজে নিজে তোমাৰ হাতলৈ আহিব আৰু যদি তুমি নিষ্ঠাৰে কাম কৰি যোৱা ফলটো তোমাৰ হাতলৈ আহিবই সেইটো খাটাক তুমি লিখি লোৱা আজি শিলৰ আখাৰ মানে শিলত তুমি লিখি আহিবই গতিকে সেই নিষ্ঠাৰে কাম কৰিব লাগে আৰু যিটো ক্ৰাফ্টতে আমি নাযাওঁ কি অভিনয় হওক বা যিকোনো কামেই হওক 100% আমি দিবলৈ সদায় চেষ্টা কৰিবলৈ তেতিয়া আমি 80%লৈকে যাব পাৰিম হয় হয় খুব ধুনীয়া আৰু খুব ধুনীয়া এটা কথা ক'লে যে আমি সময়তকৈ আগে কেতিয়াও একো নাপাওঁ গতিকে ভাগৱত গীতাটো কৈছে যে যোগ্যতাতকৈ বেছি আৰু সময়তকৈ আগে একো পোৱা নাযায় আৰু ভাগৱত গীতাৰে আপুনি তাৎপৰ্য দি পেলাই ক'লে যে কৰ্ম কৰা কিন্তু ফলৰ আশা নকৰিবা কৰ্মত যদি 100% দিয়া তেতিয়াহ'লে ফল যে আহিব শিলৰ ৰেখাৰে লিখি লোৱা কিমান ধুনীয়া এটা সাৱলীল উত্তৰ আৰু নৱপ্ৰজন্ম তোমালোকক এটাই ক'ব বিচাৰোঁ যে নিজকে কেতিয়াও ডিমোটিভেট নকৰিবা এক নম্বৰতে মেডামে ক'লে যে এইখিনিতো আৰু এটা কথা দেই ডিমোটিভেশ্যনৰ কথাটো তুমি কওঁতে মনলৈ আহিছে মোৰ সচৰাচৰ দেখা যায় যে আজিকালি মই যে প্ৰথম ক'লো যে ধৈৰ্যটো লাগিব এইকাৰণে ধৈৰ্য লাগিব আমাৰ মানুহবোৰৰ আমাৰ আটাইৰে আমি যিমান এটা আমাৰ জীৱন শৈলীবোৰ এতিয়া খুব ফাষ্ট হৈ গৈ আছে নহয় খুব খৰখেদাকে আমি জীৱন শৈলীবোৰ জীয়াই আছোঁ আগতে আজিৰ পৰা 10 বছৰ আগতে এটা বছৰ যিমান দীঘলীয়া আছিলে এতিয়া কিন্তু আজি 10 বছৰ পিছত এটা বছৰ একেবাৰে টাকৰ হৈ গৈছে আটাইৰে কাৰণে কাৰণ ইমান ফাষ্ট এটা লাইফষ্টাইলত আমি চলি আছোঁ সেই ফাষ্ট লাইফষ্টাইলত আমাৰ সমস্যাটো কি হৈছেগে আমি খুব সোনকালে ডিপ্ৰেছড হওঁ আমি পটককৈ আমি বস্তুবোৰ হেৰাই যাওঁ মানুহৰ পৰা হেৰাই যাওঁ নিজৰ পৰা হেৰাই যাওঁ আৰু সেই বস্তুটোৱে আমাক হঠাৎ কিছু সিদ্ধান্ত ল'বলৈ বাধ্য কৰায় হঠাৎ আমি আৱেগিক হৈ পৰোঁ স্বাভাৱিক সেইটো স্বাভাৱিক কিন্তু সেইটোৰ পৰা আমি উদ্ধত কেনেকৈ যাম সেইটোৰ চেষ্টা কৰিব লাগে কাৰণ জীৱনটো আমি পোৱা নোপোৱাতকৈও বহুত বেছি বিশাল বহুত ডাঙৰ এটা জীৱনৰ এই আকাশখন আমি যদি এনেকৈ চাওঁ ইমূৰৰ পৰা সিমূৰলৈ যেন আমি ঢুকি পাওঁ সেইটোৱে কিন্তু জীৱন সেই জীৱনটোত এটা এটা সৰু সৰু মাত্ৰ পইণ্টহে কণাহে আমি এইটো বস্তু পোৱা নাই আমি এইটো বস্তু পাইছোঁ আমি এইটো বস্তু আহৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ এইটো নাপালে যে মোৰ আকাশখন শেষ হৈ যাব নহয় বিশাল আকাশখন কিন্তু সদায় আমাৰ লগত আছে সেই জীৱনটো সদায় আছে গতিকে সেই যদি জীৱনমুখী হৈ আমি জীয়াই থাকিবলৈ চেষ্টা কৰিব পাৰোঁ তেতিয়া আমাৰ এই ডিপ্ৰেশ্যনবোৰ নাইকিয়া হৈ যাব খুব ধুনীয়া মেডাম এইখিনিতে মই জানিব বিচাৰোঁ যে আপুনি আপোনাৰ জীৱনতো ঘাত প্ৰতিঘাত আহিছে আপুনি ইতিমধ্যে কৈছে এতিয়া আপোনাৰ জীৱনত এনেকুৱা এটা ষ্ট্ৰং নিগেটিভিটি বা তেনেকুৱা এটা ষ্ট্ৰং ইম'চন যদি আহে আপুনি তাক কেনেকৈ হেণ্ডেল কৰিবলৈ চেষ্টা কৰে মই সাংঘাতিক পজিটিভ মানুহজনী মই একদম সৰুৰ পৰা মই ক'লোৱে যে মোৰ পজিটিভিটিৰ কাৰণটো হৈছে মোৰ নিষ্ঠা মই যে সেই অকল চিনচিয়াৰলি যে মই কৰ্মমুখী মানুহ এজনী সেইকাৰণে মোৰ পজিটিভিটিটো থাকে মানে কৰ্মমুখী নোহোৱা হ'লে চাগে মোৰ অকণমান হ'লেও নিগেটিভিটিৰ ভিতৰত আহিলেহেঁতেন আৰু কাৰণ কাম কৰি থাকিলে মানুহৰ সময় নাথাকে তোমাৰ বেলেগ চিন্তা কৰিবলৈ আৰু সেই কথাটো আছেই গতিকে যেতিয়া কৰ্মত হৈ থাকে মানুহ প্ৰতি মুহূৰ্তত কৰ্মত হৈ থাকিবলৈ যেতিয়া চেষ্টা কৰোঁ হয় ভাগৰ লাগে নলগা নহয় কিন্তু সেইখিনি সময়তো ক'ৰবাত মই আকৌ নতুন মই কি কৰিম এটা স্পৃহা থাকে নতুনকৈ জীয়াই থকাৰ এটা স্পৃহা থাকে আৰু মই জীৱনটোক ভাল পাওঁ এইকাৰণে মই প্ৰকৃতিক ভাল পাওঁ মই এই আকাশখনক ভাল পাওঁ মই এই গোটেই ইউনিভাৰ্ছখনক ভাল পাওঁ আৰু ভাল পোৱাৰ কাৰণে মোৰ সৃষ্টিটো আছে ভাল নোপোৱালে সৃষ্টি নাথাকিলহেঁতেন আৰু যিসকল সৃষ্টি কৰা ব্যক্তি যিসকলে নিজক নতুন নতুন সৃষ্টিৰ ক্ষেত্ৰত আৰু আটাইতকৈ কি জানা তুমি নিজক ভাল পাবলৈ শিকিব লাগিব আমি এইটো কেতিয়াবা শুনা যায় যে নিজক ভাল পাবলৈ চেলফিছ নহয় নিজক ভাল পালেহে তুমি গোটেই পৃথিৱীখনক ভাল পাবা নিজক ভাল পালেহে তুমি আনক ভাল পাবা নিজক ভাল পালেহে তুমি আনক ভাল পোৱা দিব পাৰিবা চব কৰিব পাৰিবা তুমি জীৱনত নিজক ভাল পাব লাগিব মাদাৰ টেৰেছাই কৈছিলে যে প্ৰথমে নিজক ভাল পাবলৈ শিকা নিজক ভাল পাবলৈ আৰু নিজক আনক ভাল পাবলৈ শিকা তুমি নিজেতো তুমি কি বিচাৰা নিজৰ মানুহজনীক তুমি এনালাইচিছ কৰিবলৈ চেষ্টা কৰা হয় সেইটোৱে ডাঙৰ এটা প্ৰক্ৰিয়া কিন্তু জীয়াই থকা জীৱন একজেক্টলি এইখিনিৰ পৰা মই আপোনাৰ যিহেতু আপুনি এগৰাকী ইমান ফিটনেছ লেডি গতিকে এই কথাটো নিশ্চয় আমাৰ অসমবাসী ৰাইজেও আপোনাৰ পৰা কিছুমান টিপছ ল'ব বিচাৰিব যে আপুনি আপোনাৰ এই ফিটনেছৰ কাৰণে নিজকে মানে কেনেকুৱা ডায়েট প্লেন ফ'ল' কৰে বা
মই ডায়েট প্লেন ফলো নকৰা নহয়, কৰোঁ মাজে মাজে কৰোঁ, কিন্তু মোৰ এনেকুৱা নহয় যে খুব ৰিগৰাছলি মই বোলে এনেকুৱা ধৰণেই খাদ্য খাম, এনেধৰণেই চলিম বা এনেধৰণেই মই এক্সাৰচাইজ কৰি নকৰোঁ, কৰা নাই আজিলৈকে। মোৰ যিটো জীৱনশৈলী, সেই জীৱনশৈলীটো মই ভাবোঁ খুব মানে ভালকৈ চাগে মই ডাঙৰ হোৱাৰ কাৰণেই মোৰ এটা মেটাবলিজিম বস্তুটো ভাল, যাৰ কাৰণে মোৰ জিভাখনৰ সোৱাদটোৱে মোক বৰ সহায় কৰি আছে। মানে মানুহ খাই মৰে, নাখাই নমৰে, তেনেকুৱা কথা আছে নহয়। আমাৰ আচলতে সমস্যাবোৰ আমি খোৱাৰ কাৰণেই হয়। আৰু এই যেতিয়া আমি খোৱাটোৰ ক্ষেত্ৰত অকণমান সচেতন হ'ম আৰু মানে জীয়াই থাকিবৰ কাৰণে খাব লাগে, খাবৰ কাৰণে জীয়াই থাকিব নালাগে, সেই কথাষাৰ মোৰ ভিতৰত মই আহে কহে অনুভৱ কৰোঁ। ইচ্ছা কৰি অনুভৱ কৰা বুলি নহয়, মোৰ এইটো চলিত এটা প্ৰক্ৰিয়া মোৰ। আৰু মই ক'লোঁ যে কৰ্মমুখী মানুহ এগৰাকী, কৰ্মত হৈ থাকৰ কাৰণে 24 ঘণ্টা যেতিয়া আমি থাকোঁ, যিয়ে মানে দিনটোৰ 24 ঘণ্টা সময়, যিখিনি সময় আমি সাৰ পাই থাকোঁ ধৰি লোৱা, সেইখিনি সময়ত আমি কিমান কৰ্মত হৈ থাকোঁ, সেইটোৱে আমাৰ কাৰণে মেটাবলিজিম। কিন্তু তুমি যদি দিনটোৰ 1 ঘণ্টা সময়, মই আগতেও কৈছোঁ এইবোৰ বিভিন্ন ইণ্টাৰভিউত, যে 1 ঘণ্টা তুমি জিমত ৱৰ্কআউট কৰিলা, বিৰাট ৰিগৰাছ জিমত ৱৰ্কআউট কৰিলা, তুমি প্ৰটিন খালা, ইটো কৰিলা, সেইটো কৰিলা, বাকী দিনটো আমি বহি থাকিলোঁ। সেই 1 ঘণ্টা সময়তো একো নিদিয়ে। তুমি দিনটোত কিমান মবিলাইজ কৰি ৰাখা নিজৰ দেহাটোক, নিজৰ মনটোক, সেইটোৰ ওপৰতহে তোমাৰ সতেজ জীৱন, সতেজ শৰীৰ, সেইবোৰ নিৰ্ভৰ কৰিব। আৰু 2 নম্বৰ হৈছে কি, এটা পজিটিভ মাইণ্ডছেট। সেই পজিটিভ মাইণ্ডছেটটোৱে মানুহক সুস্থ সবল কৰি ৰাখে সদায়। হয়, খুব ধুনীয়া। আৰু আপুনি ফিজিকেল এক্টিভিটি ধৰি লওক জিমৰ কথা যে ক'লে, আপুনি এনেকৈ ৱাকিং বা তেনেকুৱা কিবা কিবি কৰেনে? খোজটো কাঢ়োঁ মাজে মাজে। আৰু খোজটো কাঢ়োঁ মানে এইকাৰণেই খোজ কঢ়া যায়, এই ৰাতিপুৱাৰ সময়টোৱে মানুহক এটা খুব সুন্দৰ কিছুমান ভিটামিনছ দিয়ে। কিন্তু এতিয়া মোৰ যিটো জীৱনশৈলী থিয়েটাৰত চলি থকাৰ কাৰণে মোৰ ৰাতিপুৱা সময়ত উঠাটো সম্ভৱপৰ হৈ নুঠেগৈ। এতিয়া গোটেই চাইকেলটো বেলেগ হৈ গৈছে, যেতিয়া আকৌ থিয়েটাৰ সামৰিম তেতিয়া সেই আকৌ ৰুটিনলৈ যোৱা যায়। কিন্তু অকণমান হিন্দেৰিও নোহোৱা নহয় আমাৰ জীৱনবোৰ। সেইকাৰণে এতিয়া মোৰ জীৱনশৈলীৰ লগত মই নিজকে মিলাই তেনেধৰণে মই নিজক যত্ন ল'বলৈ চেষ্টা কৰি আছোঁ। ধৰি লোৱা এতিয়া বেলেগৰ তোমাৰ জীৱনশৈলীটো বেলেগ, তুমি তেনেধৰণে নিজক যত্ন ল'ব লাগিব। গতিকে আমি নিজে জানিব লাগিব যে আমাৰ কি ধৰণৰ আমি কাম ৱৰ্ক ফিল্ডত আছোঁ, আমি কেনেধৰণে কৰি আছোঁ। সেই ৱৰ্ক ফিল্ডত আমাৰ যিমানখিনি আমাৰ কাৰণে শ্ৰেয়, যিমানখিনি আমাৰ কাৰণে ভাল বা যিমানখিনি আমাৰ কাৰণে সুস্থ সবল, সেইটো আমি নিজে চিন্তা কৰি তেনেধৰণে আগবাঢ়িব লাগে। আৰু ৰেষ্ট লোৱা সময়ত ৰেষ্ট ল'ব লাগিব। মেডাম, আপোনালোকৰ যিহেতু এটা গ্লেমাৰিয়াছ লাইফ, আৰু এটা কথা তোমাৰ এনাৰ্জিটো কিন্তু মানুহৰ মনৰ পৰা আহে দেই। তুমি 2টা কথা, এতিয়া যেতিয়া আমি এটা ভাল পোৱা কাম কৰি থাকোঁ, তেতিয়া আমি চাবাচোন আমাৰ ভাগৰটো কম লাগে। ভাল নোপোৱা কামটোত আমাৰ পটককৈ ভাগৰ লাগে। লাগিলে এইটো শাৰীৰিক পৰিশ্ৰম নকৰিলোৱে, আমি মানসিক পৰিশ্ৰম নকৰিলোৱে, গতিকে ভাল নাপোৱা কামটোত পটককৈ ভাগৰ লাগি যায় আমাৰ। গতিকে আমি ক'ৰবাত সৌভাগ্যৱান যে ভাল পোৱা কামটো কৰি আছোঁ, ভাল লগা কামটো আমি কৰি আছোঁ, যাৰ কাৰণে আমাৰ মোৰ বিশেষকৈ সেই এনাৰ্জি লেভেলটো মই তেতিয়া ডাউন ফিল নকৰোঁ। কিন্তু এনেকুৱাও নহয় যেতিয়া মই 2-3টা শ্ব' কৰিলে ডাবল ৰোল কৰি আছোঁ, ভাগৰ লাগে, নলগা নহয়। কিন্তু যিখিনি সময়ত ষ্টেজত থাকোঁ তেতিয়া সেইটো কিন্তু ভাগৰটো অনুভৱ নকৰোঁ। এইকাৰণে সেই ঐশ্বৰিক শক্তিটোৱে ক্ৰিয়া কৰি থাকে, দৰ্শকে চাই থাকে, মোৰ এটা পাৰফৰ্মেঞ্চ থাকে, লাইভ পাৰফৰ্মেঞ্চত এটা হেৰি থাকে। তাৰপৰা যেতিয়া নামি অহা যায় তেতিয়া ভাগৰ নলগা নহয় লাগে। কিন্তু সেই ভাগৰটো মনেৰে যদি ভাবি দিওঁ আৰু বেছি ভাগৰ লাগিব, কিন্তু মনেৰে নাভাবোঁ এইখিনি সময়। খুব ধুনীয়া। আৰু এই কথাষাৰত এটা বহুত তত্ত্বমূলক এটা কথা আছে যে আপুনি যিখন ভালপোৱা ক্ষেত্ৰ, সেই ভালপোৱা ক্ষেত্ৰখনতে যদি নিজকে কৰ্মক্ষেত্ৰলৈ ৰূপান্তৰিত কৰে, সৌভাগ্যৱান মানুহ, আৰু ডেফিনেটলি এই ক্ষেত্ৰত আপুনি সৌভাগ্যৱান বুলি সৌভাগ্যৱান হয়, মই যিটো কাম কৰি ভাল পাওঁ। আৰু এই ক্ষেত্ৰতে মই আমাৰ জুবিন গাৰ্গৰ কথা এটাও আনিব বিচাৰোঁ যে তেখেতেও কয় যে মই ইমানেই কাম কৰোঁ যে তোমাৰ পাগল হৈ যাবি। বহুত সকলক তেওঁ কয় কথাখিনি। গতিকে আমাৰ বৰ্তমানৰ নৱপ্ৰজন্মসমূহে কেৱল আমাৰ নগাঁৱত বিশেষকৈ এটা সামাজিক এটা মনোবৃত্তি যে পঢ়া শুনা কৰি পেলাই যেনে তেনে কিবা এটা চাকৰিত মকৰল হোৱা, বাছ সেইটোৱে। কিন্তু সেই সামাজিক ব্যাধি আচলতে ক'বলৈ গ'লে চিষ্টেমেই হৈ গৈছে ন। এতিয়া পিতৃ মাতৃসকলেও যে তুমি যি তোমাৰ বৰ্ণ যিটো ইণ্টেলিজেঞ্চ বা যিটো টেলেণ্ট, সেইটোৰ ওপৰত তুমি আজি পডকাষ্ট কৰি আছা, প্ৰতিগৰাকী পিতৃ মাতৃয়ে আচলতে নিজৰ সন্তানটোক গাইডটো পিতৃ মাতৃজনেই হ'ব প্ৰথম সৰু অৱস্থাৰ পৰা। গতিকে তেওঁলোকেও অনুধাৱন কৰিবলৈ সদায় চেষ্টা কৰিবলৈ যে সন্তানটোৰ ভিতৰত কি আছে আচলতে, তেওঁনো কোনটো কামৰ কাৰণে। আজি এতিয়া মোৰ ছোৱালী, মই এগৰাকী অভিনেত্ৰী হ'লো বুলিয়ে যে তাই অভিনেত্ৰী হ'ব তাৰতো কোনো গেৰাণ্টি নাই। তাই নিজস্ব এটা শৈলী লৈ পেলাই জীয়াই জন্মগ্ৰহণ কৰিছে, তাই নিজস্ব এটা ব্যক্তিৰ সত্তা আছে, তাই নিজস্ব লাইকিং আছে, ডিছলাইকিং আছে। তাই নিজে এটা সময়ত গৈ পেলাই ক'ব যে মোৰ এইটো বস্তু ভাল লাগে, এনেকুৱা ধৰণে মই কৰিব বিচাৰিছোঁ। যদি আমি আমাৰ বস্তুবোৰ যদি তাহাঁতৰ ওপৰত হেঁচা মাৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ছাপ্ৰেছ হৈ যাব নহয়। গতিকে আমি সদায় পিতৃ মাতৃ সদায় এজন পথ প্ৰদৰ্শক হ'ব লাগে, যে এইটো ৰাস্তাত তুমি যদি যাব বিচাৰিছা, তুমি চোৱা যি ধৰণে যাব বিচাৰিছা, এনেকৈ গ'লে তোমাৰ এনেকুৱা হ'ব, এনেকৈ গ'লে এনেকুৱা হ'ব। ৰাস্তাটো তুমি নিজে চুজ কৰিব লাগিব, ৱেডাৰ ইউ শ্বুড গ' অৰ নট।
তুমি নিজে নিৰ্ধাৰণ কৰিব লাগিব গতিকে সেই নিৰ্ধাৰণ কৰাৰ কেপাচিটিটো সন্তানক আমি দিব লাগিব আৰু সেইটো মোক দিছিলে মোৰ পিতৃ মাতৃ যাৰ কাৰণে মই সদায় তেওঁলোকৰ ওচৰত মানে চিৰ ঋণী আচলতে আৰু আমাৰ পেৰেণ্টহুডটো মা পিতাই ভাল কৰিলে কাৰণে মই নিজে ভাল বেয়া মই নকওঁ কিন্তু মোৰ জীৱনশৈলীটোত মই আজি পৰিপক্কতাৰে কাম কৰি আছোঁ বুলি মই বিশ্বাস কৰোঁ খুব সুন্দৰ আৰু আমাৰ বৰ্তমানৰ আমাৰ মাতৃ সমাজলৈ আপোনাৰ পৰা এনেকুৱা এটা উপদেশ বিচাৰোঁ যিটো উপদেশ পালে আমাৰ মাতৃ সমাজে বিশেষকৈ যিহেতু এটা সন্তানক পিতৃতকৈ বেছিকৈ মাতৃয়ে বেছি সময় পায় গতিকে আপোনাক মই অনুৰোধ জনাওঁ যে আমাৰ মাতৃ সমাজলৈ এটা এনেকুৱা স্পেচিয়েল মেছেজ যিটোৰ দ্বাৰা তেওঁলোকে নিজৰ সন্তানক ভৱিষ্যতটো গঢ়াত আজি যেনেকৈ আপোনাৰ আজিৰ জেনেৰেশ্যনৰ সন্তানৰ কাৰণে কিন্তু আটাইতকৈ ডাঙৰ হৈছে মাতৃসকলৰ প্ৰতি এটাই মোৰ অনুৰোধ যে তেওঁলোকৰ মানসিক যিটো স্বাস্থ্য সেই মানসিক স্বাস্থ্যটোৰ প্ৰতি আমি প্ৰতিগৰাকী মাতৃ সজাগ হ'ব লাগে আৰু সেই মানসিক স্বাস্থ্যটো এগৰাকী মাতৃৰ লগত যিহেতু বেছি থাকে সন্তান বেছি একাত্ম হৈ থাকে গতিকে এই মানসিক স্বাস্থ্যটো বাকী চব বস্তু পৃথিৱীত আহিব চাকৰি আহিব অমুক আহিব বুচুক আহিব চব আহিব যদি মানসিক স্বাস্থ্যটো ঠিকে নাথাকে একো নাথাকে জীৱনত কিন্তু গতিকে প্ৰতিগৰাকী সন্তানৰ ক্ষেত্ৰত সেইটো সচেতন হ'ব লাগে মাতৃসকল আৰু সেই মানসিক স্বাস্থ্যটো সবল কৰিবলৈ যাওঁতে আমি অকণমান সাহস প্ৰদান কৰিব লাগে সন্তানক যে জীৱনটো আচলতে এনেকুৱা আৰু ৰেট ৰেচ হওক তোমাৰ ধৰি লোৱা আজি চাকৰিৰ কাৰণে যুদ্ধ বিগ্ৰহ হওক বা যিমান আমি দেখি থাকোঁ নহয় পঢ়া শুনাৰ ক্ষেত্ৰত হওক সকলোটোতো কম্পিটিশ্যনেই চলি আছে সেই কম্পিটিশ্যনত যাব লাগিব যাব নালাগে বুলি মই নকওঁ কম্পিট কৰিবৰ কাৰণে যুঁজাৰু হ'বৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে সেই যুঁজাৰুজন সবল হ'ব লাগিব এই সবল যিটো ষ্ট্ৰেংথ যিটো কেপাচিটি কিন্তু সেই পিতৃ মাতৃৰ পৰাই আহিব কিন্তু গতিকে আমাৰ পিতৃ মাতৃসকল বিশেষকৈ কনচিয়াছ হওক আৰু মেডামে তেখেতে নিজে আৰু সেইটো মই মোৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ দেই মই এনেকুৱা নহয় যে মই এগৰাকী বিৰাট একেবাৰে মাতৃ যে মই চব পাৰফেক্ট মাতৃ তেনেকুৱা নহয় মোৰো ভুল হ'ব আপোনাৰো ভুল হ'ব আমাৰ আটাইৰে ভুল হ'ব কিন্তু আমি চেষ্টা কৰিম যে আমাৰ সন্তানটোক আমি অন্ততঃ মানসিক স্বাস্থ্যটো দিবলৈ আমি চেষ্টা কৰিম তেওঁলোকক সবল কৰিবলৈ আমি চেষ্টা কৰিম হয় মেডাম আপোনাৰ দেউতাক আৰু আপোনাৰ মাকে আপোনাৰ যিটো টেলেণ্ট সেই টেলেণ্টটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত যেনেকৈ আপোনাক সুবিধা প্ৰদান কৰিছিলে বা এখন মুক্তভাৱে আপোনাক বিচৰণ কৰিবলৈ দিছিলে আপোনাৰ মনটোক বিকশিত কৰিবলৈ দিছিলে আপুনি আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰত আজিলৈকে মাতৃ হিচাপে আপোনাৰ ছোৱালীজনীৰ গাত কোনটো গুণক বিকশিত হোৱা দেখা পাইছে তাহাঁতৰ তাইৰ ভিতৰত ঢেৰ মই বস্তু দেখোঁ তাই আজি ধৰি লোৱা এনেকুৱা ধৰণৰ এটা ক'লে যে মোৰ এনেকুৱা কৰিবলৈ মন যায় তাৰপিছতে আকৌ যেতিয়া ইনফ্লুৱেঞ্চ হয় নহয় খুব আমিও হৈছিলোঁ সেইখিনি সময়ত কাৰণ এতিয়া আমাৰ কাৰণে ধৰি লোৱা সেই টিন এজটো হওক বা কৈশোৰ অৱস্থাটো এখন বিশাল পৃথিৱী সেই পৃথিৱীখনত বহুত বস্তু আমাৰ ভিতৰলৈ আহে ইম'শ্যনছ আহে হৰম'নছ আহে বিভিন্ন সংগ আহে বিভিন্ন বস্তু আহে ডেষ্টিনেশ্যন বহুত আহে গতিকে তাৰ ভিতৰত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চিন্তা তেওঁলোকৰ মনলৈ আহে প্ৰতিটো চিন্তাৰ লগত আমি আমাৰ পিতৃ মাতৃ হিচাপে এটাই কাম কৰোঁ যে মই আছোঁ তোৰ লগত তই যদি এইটো কৰিব বিচাৰিছ মই আছোঁ তোৰ লগত তই যদি এইটো কাম কৰিব বিচাৰিছ কিন্তু এনেকুৱাখিনি তই আগবাঢ়িব লাগিব ইমানখিনি কষ্ট তই কৰিব লাগিব ৱেডাৰ ইউ আৰ প্ৰিপেয়াৰ্ড অৰ নট মই কিন্তু আছোঁ তোৰ লগত মই পিছত আছোঁ কিন্তু তোৰ লগত সেই কথাষাৰি ক'বলৈ চেষ্টা কৰোঁ আৰু তাৰপিছত এটা সময়ত তই নিজে চুজ কৰিব যদি এইটো কৰিছ এইটোতো মই আছোঁ যদি এইটো কৰিছোঁ এইটোতো মই আছোঁ মইতো থাকিমেই সদায় তোৰ লগত চাহটো হৈ পেলাই থাকিম কিন্তু তই নিজে ঠিক কৰিব লাগিব তই কি বিচাৰ তুমি কি নিজে হ'ব বিচাৰিছা সেইটো সিদ্ধান্ত যদি আমি নিজে তাহাঁতক ল'বলৈ দিওঁ তেতিয়া মই ভাবোঁ তেওঁলোকে জীৱনটো অলপ সোনকালে চাবলৈ শিকিব খুব ধুনীয়া মেডাম এতিয়া আহিছোঁ আপোনাৰ আকৌ অভিনয় ক্ষেত্ৰখনলৈ আপুনি ছবি কৰোঁতে বহু কেইখন ছবিত আমাৰ সন্মানীয় যতীন বৰা ডাঙৰীয়াৰ লগত আপুনি স্ক্ৰীন শ্বেয়াৰ কৰিছে তেখেতৰ এক্ট্ৰেছ হিচাপে আপুনি কাম কৰিছে এনে মই জানিব বিচাৰোঁ যে আপোনাৰ চবতছে প্ৰিয় আপুনি কোনজন হিৰোৰ লগত আটাইতকৈ কাম কৰি বেছি ভাল পায় আপোনাৰ ফেভাৰিট যতীনৰ লগতে কাম কৰি ভাল পাইছিলোঁ কাৰণ মই তুমিয়ে ক'লা যে বহুত কাম মই যতীনৰ লগত কৰিছোঁ চিনেমাটো মেক্সিমাম যতীনৰ লগতে কৰিলোঁ কাম আৰু যতীন বৰা এজন খুব সুদক্ষ অভিনেতা আৰু তেওঁ এজন বৰ্ণ আৰ্টিষ্ট দেই তেওঁৰ যিখিনি এক্টিঙৰ কেপেবিলিটি বিশেষকৈ স্ক্ৰীণত সেই তেওঁৰ সমকক্ষ এজন অভিনেতা দ্বিতীয় এজন ঘপককৈ অসমত ওলোৱাটো বৰ সহজো নহয় আৰু তেওঁৰ লগত প্ৰথম যেতিয়া মোটামুটি একেটা সময়তে আৰম্ভ কৰা নিচিনা তেওঁ অলপ আগতে আৰম্ভ কৰিছে তাৰপিছতে মই সোমাইছোঁ আৰু বহুত কাম একেলগে কৰিলোঁ এটা ক'ৰবাত একেলগে কাম কৰি গৈ থাকিলে এটা ৰেপৰ সৃষ্টি হৈ গৈ থাকে যে কেমেষ্ট্ৰি সৃষ্টি হৈ গৈ থাকে আৰু তেওঁ নাটকৰ পৰা মোৰ নাটকৰ পৰা গতিকে সেই দুইজনৰ মাজত এটা সামঞ্জস্য আছিলে যাৰ কাৰণে মানুহে অলপ চাইও ভাল পাইছিলে একেলগে জুতিটোক ভাল পাইছিলে আৰু ইজনে সিজনৰ পৰা আমি আদান প্ৰদানো বহুত কৰিছোঁ অভিনয় শৈলীৰ মই তেওঁৰ পৰা বহুত বস্তু আহৰণ কৰিছোঁ ক'ৰবাত তেওঁ কয় যে তেওঁ আহৰণ কৰিছে
গতিকে সেই এটা প্ৰক্ৰিয়া থকাৰ কাৰণে চাগে মানুহে চাই ভাল পাইছিলে আৰু আমাৰো খুব সুবিধাজনকভাৱে আমি অভিনয় কৰিছিলোঁ একেলগে দুজন। আগন্তুক পৰ্যায়ত আমি ভৱিষ্যতলৈ আপোনালোক দুয়োজনকে কোনোবা এখন চিনেমাত বা থিয়েটাৰত দেখিবলৈ পোৱাৰ সৌভাগ্য হ'বনে আমাৰ অসমবাসী? এইটো এতিয়া ঘপক ক'বলৈ সুবিধা হ'ব, হেঁপাহটো তেওঁৰো আছে মোৰো আছে। বাকী যদি তেনেকুৱা ধৰণৰ প্ৰজেক্ট কিবা আহে, সময় সুবিধা মিলে, কাৰণ তেওঁ এতিয়া নিজৰ ফিল্ডত ব্যস্ত হৈ আছে, ময়ো ফিল্ডত ব্যস্ত হৈ আছোঁ, তেনেকুৱা ধৰণৰ সুবিধা হ'লে নিশ্চয় দেখা পাব। হয় হয়। আৰু অসমবাসী ৰাইজ, আমি চাব বিচাৰোঁ আমাৰ এই পাভযোৰা হিচাপে যিগৰাকী হিৰ'ইন আৰু যিজন হিৰ' আছিলে তেওঁলোকক আমি পুনৰ চাব বিচাৰোঁ। মই যতীন বৰা ডাঙৰীয়াক নিশ্চয় ফোন কৰি ক'ম যে এনেকুৱা এটা প্ৰজেক্ট আপুনি কৰক নিশ্চয়, আৰু আপোনাকো মই অনুৰোধ জনাইছোঁ আজি আমাৰ এই মঞ্চতে আপোনালোকক আকৌ আমি চাব বিচাৰোঁ। সেই এনাৰ্জেটিক মানে জড়িত আমি চাব বিচাৰোঁ, যেনেকৈ হিন্দী চিনেমা জগতত মানে শ্বাহৰুখ খান আৰু কাজলৰ যিটো জোৰা, গতিকে আমাৰ অসমীয়া চিনেমা জগতত আপোনালোকৰ জোৰাটো তেনেকুৱা। এতিয়া বঢ়িয়াকৈ আমাৰ বয়স অনুপাতে চৰিত্ৰ বনাব লাগিব, প্ৰযোজক বা পৰিচালকে বনাব লাগিব। বয়স সকলোৱে জানে, সেইটো কথা নহয়, বয়সে চুব নোৱাৰা নহয়। মই ভাবোঁ বয়সে চোৱাটো এটা খুব পজিটিভ পইণ্টত মই কৈছোঁ দেই। বয়সে চোৱা মানে অভিজ্ঞতাৰে পৰিপুষ্ট হোৱা, বয়সে চোৱা মানে আমি আৰু বেছি অভিজ্ঞ হোৱা, বয়সে চোৱা মানে আৰু বেছি পৰিপক্ক হোৱা, আৰু বেছি চোকা হোৱা মানুহ। গতিকে সেই বয়স অনুপাতে মই কোৱাৰ অৰ্থটো এইটো যে আৰু ইণ্টেনচিটিলৈ আমি কাম কৰিব পাৰিম এতিয়া, আৰু মই সেইটোৱে ভাবোঁ। বয়সটো কিন্তু সেই ইণ্টেনচিটি, বয়সটো হৈছে এটা শক্তি মই ভাবোঁ। আৰু যিহেতু আমাৰ টেকনিকেল বিভাগসমূহ আমাৰ অসমীয়া চিনেমা জগতৰ উন্নত হৈ আছে, আৰু আপোনালোকৰ ইমানখিনি অভিজ্ঞতাক যদি বৰ্তমান প্ৰযোজকসকলে যদি ইউটিলাইজ কৰিব নাজানে, তেতিয়াহ'লে আমাৰ কাৰণে সেইটো এটা দুৰ্ভাগ্যৰ কথা বুলি অনুভৱ কৰোঁ। কাৰণ ইতিমধ্যে আমি যদি আমাৰ ৰিজনেল চিনেমাসমূহলৈ চাওঁ, তেতিয়াহ'লে ছাউথ ইণ্ডাষ্ট্ৰিটো ইমানেই দোপতদোপে আগবাঢ়ি গ'ল, কিন্তু আমাৰ অসমীয়া চিনেমা জগত প্ৰায় 90 বছৰ হ'ল জয়মতীৰ পৰা যদি আমি হিচাপ কৰোঁ, কিন্তু আমি সিমানখিনি আমি প্ৰগ্ৰেছ কৰিব পৰা নাই যদি কম্পেয়াৰ যদি কৰোঁ। গতিকে আপোনাৰ এনেকুৱা এটা ভৱিষ্যতৰ সপোন আছে নেকি যে আমাৰ অসমীয়া চিনেমা জগতখনকে হওক বা আমাৰ অসমৰ নাট্য জগতখনকে হওক এনেকুৱা এটা লেভেলত বা এনেকুৱা এটা মানদণ্ডৰে চাব বিচাৰোঁ? ডেফিনেটলি থাকিব, চবৰে থাকিব। আৰু ছবিৰ ক্ষেত্ৰত ধৰি লোৱা যিটো টেকনিকেল ফৰামত বাহিৰত ছবিবোৰ হৈ থাকে, তেনেকুৱা এটা এটমস্ফিয়াৰত চবৰে কাম কৰিবলৈ হেঁপাহ থাকে, আমাৰো আছে। তেনেকুৱা এটা এটমস্ফিয়াৰ যদি অসমত আহে, সেই পৰিৱেশত যদি সিমান বাজেটত যদি আমি এখন ছবি অসমত নিৰ্মাণ কৰিব পাৰোঁ, কিয় হেঁপাহ নাথাকিব কোৱাচোন? চবৰে থাকিব। কিন্তু সেই অনুপাতে আমাক সেই মাৰ্কেটখনো লাগিব, মানে কনষ্ট্ৰেইন চব ফালৰ পৰা আছে যে। গতিকে আমি সেই সকলো ফালৰ পৰা মানে চলাৰ কাৰণে সময় লাগিব বুলি ভাবোঁ মই। সময় এটা লাগিব। মেডাম, এটা কথা যে আমি সকলোৱে জানো যে এজন উপযুক্ত জীৱনসংগী নহ'লে জীৱনটো নৰকৰ সদৃশ হৈ যায়, আৰু এজন উপযুক্ত জীৱনসংগীয়ে এজন ব্যক্তিৰ জীৱনটো স্বৰ্গময় কৰি তোলে। গতিকে মই আপোনাৰ ফালৰ পৰা জানিব বিচাৰোঁ যে আজি যিহেতু আপুনি মেচিয়ৰ আৰু আপুনি সকলো জ্ঞানে পৰিপুষ্ট, লাহে লাহে মেচিয়ৰিটি লেভেল বহুতেই বাঢ়ি গ'ল আপোনালোকৰ, গতিকে আজিৰ ডেটত যদি মই সোধোঁ যে আপোনাৰ লাইফ পাৰ্টনাৰজন আপুনি সৌভাগ্যক্ৰমে পাইছে, মোৰ ফালৰ পৰা মই অনুভৱ কৰোঁ, গতিকে আপোনাৰ পৰিভাষাৰে প্ৰেমক কেনেকৈ পৰিভাষিত কৰিব? প্ৰেমটো সন্মান মই ভাবোঁ। তাৰমানে তোমাৰ প্ৰেম আৰু জীৱনসংগী দুটা বেলেগ বস্তু। তুমি জীৱনসংগী তোমাৰ স্বামীও হ'ব পাৰে, জীৱনসংগী তোমাৰ এজন সাংঘাতিক ভাল বন্ধুও হ'ব পাৰে, জীৱনসংগী তোমাৰ পিতৃ মাতৃও হ'ব পাৰে। জীৱনসংগী এনেকুৱা এজন মানুহ, মানে এটা বেলেগ ভাষাত মই কৈছোঁ, যিজন মানুহৰ ওপৰত তুমি আস্থা কৰা, তুমি বিশ্বাস কৰা, যিজন মানুহে তোমাক ইনস্পায়াৰ কৰে, যিজন মানুহৰ লগত তুমি বেছিভাগ সময় পাৰ কৰা, তেওঁৱেই তোমাৰ কাৰণে সংগী, নহয় জানো? এতিয়া যদি সেই স্বামীজন যদি সেই তেনেকুৱা এজন ব্যক্তি হয় যাৰ লগত তোমাৰ আত্মসন্মান থাকে, তোমাৰ ব্যক্তিসত্তাৰ ওপৰত সন্মান থাকে, তোমাৰ মানুহজনক চিনি পায়, সেই মানুহজনক সন্মান কৰে, তেওঁৰ ইচ্ছা অনিচ্ছা সেইখিনি সন্মান কৰে, কিন্তু তোমাক সলনি কৰিবলৈ চেষ্টা নকৰে, সেইজনেই পৰিপক্ক জীৱনসংগী বুলি মই ভাবোঁ। কাৰণ পিতৃ মাতৃয়ে সন্তানক উপদেশে দিয়ে, সন্তানজন যদি বাওঁহতীয়া হয় জোৰ জবস্তি সোঁহতীয়া কৰিবলৈ পিতৃ মাতৃয়ে চেষ্টা নকৰে, কোনো সুস্থ সবল পিতৃ মাতৃয়ে চেষ্টা নকৰে। পিতৃ মাতৃয়ে সদায় সন্তানৰ কাৰণে ছাঁটোৰ নিচিনাকৈ থাকে, হয়নে? পিতৃ মাতৃৰ ৰূপত যদি কোনোবা এজন জীৱনসংগী তোমাৰ জীৱনলৈ আহে, তুমি সৌভাগ্যৱান। আৰু এই ক্ষেত্ৰত আপুনি নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, কাৰণ তেওঁ মোক সাংঘাতিক সন্মান কৰে, মোৰ শিল্পী সত্তাটোক সন্মান কৰে। আৰু জীৱনসংগী আচলতে উপযুক্ত অনুপযুক্ত বুলি কোনো কথা নাই জানা। জীৱনটোত আমি যাৰ লগতে নাথাকোঁ কিয়, আমি যদি সন্মান দিওঁ আমি সন্মান পাম, যদি আমি মৰম দিওঁ আমি মৰম পাম। তুমি যিমানে দিবা সিমানে তুমি আহৰণ কৰিবা। এইটো গোটেই এটা ইউনিভাৰ্চেল প্ৰক্ৰিয়া। তুমি যদি সদায় ভাবি থাকা যে মই পাবই লাগে, তুমি দিবতো চেষ্টা কৰাই নাই, তুমি পাবা কেনেকৈ?
তুমি দিয়া যিমান দিবা সিমান পাবা তুমি যদি 10% দিয়া তুমি ঘূৰাই পেলাই 20% দিবা এভৰি একচন হেজ ইটস ওন অপোজিট ৰিয়াকচন সেই সাইন্টিফিক সূত্ৰতে সব জীৱনটো চলি থাকে গতিকে উপযুক্ত অনুপযুক্ত বুলি কথা নাই তুমি সেই জীৱন সংগীজন যেতিয়া বাছি লৈছা তেওঁৰ ইচ্ছা অনিচ্ছা তেওঁৰ সত্তাটোক তুমি সন্মান কৰিবলৈ তোমাৰ সত্তাটোক তেওঁ সন্মান কৰিব লাগিব কেতিয়াবা কিছুমান মানুহ পোৱা যায় যিয়ে সন্মান নকৰে তেতিয়া অলপ হিন্দেৰি হয় জীৱনটোত হয় মেডাম আজিকালি এটা ট্ৰেণ্ড চলিছে যে ৱেব ছিৰিজ আমাৰ অসমীয়াতো বহুকেইখন ৱেব ছিৰিজ বনাইছে গতিকে আপুনি আমাৰ অসমীয়া ফিল্ম অসমীয়া নাট্য জগত আৰু ৱেব ছিৰিজ এই তিনিটা বস্তুৰ মই অলৰেডি অসমীয়া নাট্য জগত আৰু ফিল্মৰ কথা মানে আপোনাৰ পৰা জানিছোঁ এই ৱেব ছিৰিজ বোলা বস্তুটোৱে আমাৰ দৰ্শক বা আমাৰ সমাজখনত কেনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আপোনাৰ ভাৱধাৰাৰে প্ৰতিক্ৰিয়াটো মিক্সড প্ৰতিক্ৰিয়া কাৰণ ৱেব ছিৰিজ হৈছে তোমাৰ এই মোবাইলৰ স্ক্ৰীনখনত হেডফোনটো লগাই পেলাই অকলে অকলে তুমি চাই থকা বস্তু এটা আৰু সচৰাচৰ ৱেব ছিৰিজখন আমি এতিয়া যি ধৰণৰ ৱেব ছিৰিজ চলি আছে বা আফটাৰ মানে পেণ্ডেমিক এই আগতে এখন চিৰিয়েল টিভিত লাগে আমি চব মানুহে একেলগে বহি চাওঁ ঘৰত একেলগে ওচৰ চুবুৰীয়া মানুহে একেলগে চাইছিলোঁ তাৰপিছতে ষ্টাৰ প্লাছৰ মুটুমুখ চিৰিয়েল আহিলে একেলগে শাহু বোৱাৰী চবে একেলগে বহি চায় তাৰপিছত পেণ্ডেমিক আহিলে ৱেব ছিৰিজ আহিলে মোবাইলত অকলে অকলে বহি চাওঁ আমি মোবাইলত অকলে অকলে বহি চাওঁতে তাত কোনো ধৰণৰ চেকনি নাথাকে ইয়াত ধৰি লোৱা আজি এই OTT প্লেটফৰ্মবোৰ মোৰ ছোৱালীৰ কাৰণেও উপলব্ধ মোৰ কাৰণেও উপলব্ধ মোৰ মাৰ কাৰণেও উপলব্ধ মোৰ দেউতাৰ কাৰণেও উপলব্ধ আটাইৰে কাৰণে উপলব্ধ গতিকে সেই এটা যে বেৰিয়াৰ নথকা পৰিৱেশ হৈছেগৈ হোৱাটো কিন্তু কিছু পৰিমাণে সমস্যাৰ সৃষ্টি নকৰাও নহয় বহুত বস্তু বেছি এক্সপ'জড হৈ গৈছে ইনফৰমেশ্যন হওক মানে ধৰি লোৱা কণ্টেণ্ট হওক তাৰ উপজিত আমি এইটো ভাবিব পাৰোঁ কিন্তু বহুত বিভিন্ন ধৰণৰ পৃথক পৃথক কণ্টেণ্ট মানুহে বনাবলৈ সাহসো পাইছে তোমাৰ ধৰি লোৱা এতিয়া আগতে যিকোনো এটা বিষয়বস্তু ধৰি লোৱা ইণ্টেন্স বিষয়বস্তু যিটো বস্তু সমাজৰ কাৰণে উপযোগী বুলি মই ভাবোঁ দেখাব লাগে বুলি ভাবোঁ কিন্তু সেইটো চিনেমাত দেখুৱাটো সম্ভৱপৰ নহয় মানে চেঞ্চৰৰ কাৰণে হওক বা যিকোনো বিষয়বস্তুৰ কাৰণে হওক বা যি কাৰণে নহওক কিয় মানে অকল যে বিষয়বস্তুটো তোমাৰ নিউডিটি থাকিলেহে চেঞ্চৰ হ'বতো নহয় যিকোনো কণ্টেণ্টটো হেৰি হ'ব পাৰে অকণমান ধৰি লোৱা তেনেকুৱা হ'ব পাৰে বা সেই কণ্টেণ্টটো ধৰি লোৱা সামাজিকভাৱে ঘপককৈ সকলোৰে কাৰণে প্ৰযোজ্য নহ'ব পাৰে তেনেকুৱা ধৰণৰ কণ্টেণ্ট এটা আমাৰ OTT প্লেটফৰ্মত ঘপককৈ ক্ৰিয়েট কৰিবলৈ সহজ হৈছে গতিকে এটা মানে এখন গ্লোবেল হেৰি আৰু মানে ফৰাম মুক্ত পৃথিৱী এখন সেই মুক্ত পৃথিৱীত তুমি কেনেকৈ বিচৰণ কৰাটো তোমাৰ কথা গতিকে তুমি আমি এতিয়া প্ৰতিজন মানুহ বেছি এক্সপ'জড আমি বেছি এক্সপ'জড হৈ আছোঁ এতিয়া বতাহ ধুমুহা বৰষুণ আমি আগতে ঘৰৰ ভিতৰত সোমাই আছিলোঁ এতিয়া আমি ঘৰৰ বাহিৰত আছোঁ বুলি ধৰি লোৱা বতাহ ধুমুহা বৰষুণৰ পৰা তুমি কেনেকৈ নিজক বচাবা তুমি বৰষুণ তিতিবও পাৰা ধুমুহাৰ বাঁহখিনি তুমি ল'বও পাৰা গাত বা তুমি ক'ৰবাত কিবা এটা শ্বেল্টাৰ লৈ পেলাই তুমি নিজক ঢাকিবও পাৰা সেইটো তোমাৰ নিজৰ কথা তুমি এতিয়া কি কৰিবা একজেক্টলি মেডাম মই এটা কথা ইয়াৰ ৰিফ্লেকশ্যন হিচাপে এটা কথা মই অনুভৱ কৰিছোঁ যে আগতে আপোনালোকৰ দিনত বা আমিও পাইছোঁ যে গোটেই পৰিয়ালৰ মানুহ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ ৰামায়ণ মহাভাৰত চাবলৈ একেবাৰে এটা সংগম হৈ যায় সকলোৰে আৰু সকলোৱে এংগেজমেণ্ট হৈ পেলাই যিটো আনন্দ উপভোগ কৰিছিলে লাইনটো গ'লে ঘোষা গায় কাৰেণ্ট আহিবৰ কাৰণে এনেকুৱা পৰিস্থিতি দেখা পাইছোঁ আমি গতিকে এই পৰিস্থিতিসমূহত আমাৰ মানুহৰ যিটো মানে সম্প্ৰীতি আছিলে সকলোৰে মাজত আজিকালি এককেন্দ্ৰিক মনোবৃত্তিলৈ ধাৱিত হোৱাৰ ফলত সমাজত বৰ্তমান মানুহবিলাকৰ মাজত বহুতেই বাদ বিসম্বাদ হোৱা বুলি বহুসকলে মত পোষণ কৰে আৰু কাৰণ তেতিয়া চুবুৰীখন এখন সমাজ আছিলে চুবুৰীখন অভিভাৱক আছিলে মানে এটা অঞ্চল অভিভাৱক আছিলে ল'ৰা ছোৱালীৰ কাৰণে এতিয়াতো সেইটো নহয় এতিয়া তোমাৰ যদি মোৰ সন্তানে কিবা এটা গণ্ডগোল কৰিছে তুমি যদি মোক ক'বলৈ হয় মই তোমাক ক'ম কিয় মোৰ সন্তানৰ কথা এনেকৈ কৈছে তেনেধৰণৰ পৰিৱেশত আমি জীয়াই আছোঁ এতিয়া আগতে আমি বা আমাতকৈ আগৰ ধৰি লোৱা মোৰ মা দেউতাহঁত যেতিয়া ওলাই গৈছিলে চাইকেলখন লৈ ওলাই যাওঁতে 10জন মানুহে সোধে ক'লৈ যাওঁ কি গাঁও আছে তোৰ এতিয়া কেইজনে সুধিব ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে মাক দেউতাকে গম নাপায় ওচৰ চুবুৰীয়াটো বাদেই দিয়া তুমি সেইটা পৰিৱেশত মানে যিমান আমি মাইক্ৰ' লেভেললৈ গৈ আছোঁ সিমানে আমি বহুত বস্তুৰ পৰা আমি আঁতৰি গৈ আছোঁ আৰু সেই আঁতৰি যোৱাটোৱে কিন্তু আমাক এটা সামাজিক অনুশাসন নাইকিয়া কৰিছে নাইকিয়া হোৱাৰ কাৰণে বহুত বস্তু হ'বলৈ বাধ্য হৈছে বহুত বস্তু সামাজিকভাৱে মানে সৃষ্টি হৈছে বহুত অনিয়মৰ সৃষ্টি হৈছে গতিকে আমি অকণমান প্ৰতিজন মানুহেই মই ভাবোঁ আমি নিজে অলপ সচেষ্ট হ'ব লাগিব এতিয়া যে আমাৰ চাৰিওফালৰ পৰিৱেশটোক আমি এইখিনি কথা অকল কৈ থাকিলেও নহ'ব যে আমি গাই বাই আছোঁ যে এইখিনি এনেকুৱা হৈছে চবে তুমি কৈ আছা মই কৈ আছোঁ মোকে কৈ আছে XYZ কৈ আছে কিন্তু
তাকতো কিবা এটা শুধৰণি কৰিব লাগিব, ফলপ্ৰসূতা কৰিব পাৰিব লাগিব। গতিকে সেই ফলপ্ৰসূতা কৰিবৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। এনেকুৱা নহয় যে এওঁহে কৰিব দেই, মই আছোঁ কিন্তু পিছত। কোনোবা এজনেতো মেকুৰীটো ডিঙিত ঘণ্টাটো বান্ধিব লাগিব, সেই ঘণ্টাটো বান্ধিবৰ কাৰণে আমি আটাই চেষ্টা কৰিব লাগিব। মোৰ এটা হিৰৰ একেবাৰে নিখুঁত কোণত সোমাই থকা কথা ক'লে, মই জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে যেতিয়া আমাৰ সমাজখনৰ বাবে কিছু বাৰ্তা সংগ্ৰহ কৰিবৰ কাৰণে ওলাই আহিছিলোঁ, প্ৰথম অৱস্থাত বহু এনেকুৱা মানুহ আছিল যোনে ক্ৰিটিচাইজ কৰিছিলে। তেতিয়া মোক এজন ৰাষ্ট্ৰপতি পুৰস্কাৰ বঁটাপ্ৰাপ্ত এজন শিক্ষক, তেখেত প্ৰিন্সিপাল হৈ ৰিটায়াৰ হৈছিলে, তেখেতে মোক কৈছে যে আজিৰ দিনতো যে মেকুৰী ডিঙিত টিলিঙা বান্ধিবলৈ কোনোবা এটা ল'ৰা আহিছে, তাৰ বাবে তোমাক যথেষ্ট মানে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনাৰ কথাখিনিত মোৰ এনেকুৱা লাগিছে যে মোৰ এই বিগত জীৱনখিনিৰ বেলিকাটোত যেন মই আপোনাৰ মুখৰ পৰা সেই উত্তৰসমূহত মই নিজকে বিচাৰি পাই আছোঁ, আৰু বহুত ভাল লাগিছে। এটা কথা মই নুসুধিলে হয়তো আমাৰ অনুষ্ঠানটো আধৰুৱাও হৈ যাব, আৰু লগতে আমাৰ দৰ্শক ৰাইজেও নিশ্চয় জানিবও বিচাৰিব যে আমাৰ মৰমৰ প্ৰস্তুতি বা আৰু ভিন্দুৰ চিনাকি কেনেকৈ হৈছিলে, তেওঁলোকৰ সেই চাহ চিনাকি পৰ্বটো এসময়ত গৈ পেলাই বিবাহলৈ কেনেকৈ ৰূপান্তৰিত হৈছিলে। এই দীঘল কাহিনী এটা, এইটো চমুকে যদি কোৱা যায়, এই মহাৰথী ছবিখনৰ সময়তে তেওঁ দেখিছিলে প্ৰথম। তাৰপাছত এতিয়া আজি আমি য'ত বহি আছোঁ, সেই ঘৰ একদম ঘনিষ্ঠ এঘৰ মানুহ, এই তেওঁলোকৰে গোটেই পৰিয়ালটোৰ ককাই ভাই আটাইকেইজনেই তেতিয়া সেইখিনি সময়ত আমাৰ মানে সুখৰ সমভাগী, দুখৰ সমভাগী। তেতিয়া তেনেকৈ লগ পালোঁ, লগ পাই তেতিয়া মই পঢ়ি আছোঁ। তাৰপাছত লগ পাই তেওঁৰ লগত এবছৰমান ফোনত কথা বতৰা চলিলে, যে যোৰহাটৰ পৰা শ্বুটিং কৰিবলৈ গুৱাহাটীলৈ আহোঁ। যোৰহাটত তেতিয়া তেওঁকো পঢ়া শুনাৰ ক্ষেত্ৰত খুব ইনস্পায়াৰ কৰে, কথা বতৰা পাতি ভাল লাগিলে। ভাল লগাৰ পিছতে তেতিয়া লগ পালোঁ, এবছৰমানৰ পিছতহে লগ পাইছোঁ তেওঁক, মানে হেৰি চাক্ষুষ লগ পাইছোঁ। আৰু লগ পাই তেওঁ গম পাই, কাৰণ চিনেমাখন কৰিছোঁ যেতিয়া অকণমান মোটামুটি নজৰত আহিছোঁ। আৰু তেওঁৰ ফালৰ পৰা মই চিনাকি, মোৰ ফালৰ পৰা তেওঁ চিনাকি নাছিলে, মাতটো চিনাকি খালি। তাৰপিছত লগ পালোঁ নগাঁৱত, মিলনপুৰ যিহেতু আমি এতিয়া আছোঁ, মিলনপুৰতে আমাৰ ঘৰ। তেতিয়া নগাঁও ঘৰলৈ ভাত খাবলৈ মাতিলে, ভাত খাবলৈ মাতোঁতে ঘৰলৈ আহিলোঁ। আমাৰ সম্পৰ্কটোৰ মোৰ কিন্তু ভেটিটো হৈছে মোৰ শাহুক লগ পাই মানে মোৰ এটা বেলেগ বৰ মানে নকওঁ, মই মানে ভাষা নাই মানে তেখেতৰ বিষয়ে মোক ক'বলৈ। এতিয়া অৱশ্যে নাই আমাৰ মাজত। তেওঁ শাহুক লগ পাই ক'ৰবাত কিবা এটা মনৰ নিভৃত কোণত ক'ৰবাত চাগে এটা হেৰি হ'ল, ঝংকা এটা বাজিলে। বাজাৰ পিছত লগে লগে বিয়াৰ প্ৰপ'জলেই দিলে। তেতিয়া বিয়াৰ কাৰণে ইমান প্ৰস্তুত হোৱা নাছিলোঁ, যিহেতু বয়সৰ কথা থাকে, কিছুমান পঢ়া শুনাও আছিলে। তাৰপিছতে তেতিয়া হ'ল যিহেতু ইণ্টাৰকাষ্ট, বোলো ঘৰে ঘৰে ঠিক হ'লে হ'ব আৰু। তাৰ অপেক্ষা কৰিলোঁ। প্ৰথমতে ঘৰত অকণমান হিন্দাৰী আছিলে, তাৰপিছত দেখোন গ্ৰেজুৱেলি চব বস্তু সহজভাৱেই সকলোৰ লগতে হেৰি হৈ গ'ল, আৰু মানে সামাজিকভাৱে হেৰি হৈ গ'লগৈ। হোৱাৰ পিছতে মোটামুটি 5-6 বছৰমানৰ পিছত 99ত লগ পাইছে তেওঁ। 2004ত আমাৰ বিয়া হৈছে, সামাজিকভাৱে সম্পূৰ্ণ ঘৰৰ হেৰিত বিয়া হৈছে। আৰু আমাৰ দৰ্শক ৰাইজে নিশ্চয় জানিবলৈ পাই ভাল পাব। আৰু আপোনালোকৰ দিনত মেডাম এটা কথা যে আপোনালোকৰ দিনত প্ৰেম কাহিনীসমূহত চিঠিৰ আদান প্ৰদান হৈছিলে। আপোনালোকৰ দিনৰ প্ৰেম কাহিনীসমূহত তেতিয়া মোবাইলৰ আৱিৰ্ভাৱ হোৱা নাছিলে। মোবাইল নাই, তেতিয়া আহিছে কিন্তু এটা মোবাইলৰ সক্ষমতা নাছিলে তেতিয়া। গতিকে নিশ্চয় আপোনাৰ জীৱনলৈও আমাৰ ভিন্দুৱে চিঠি আপোনালোকে দিছিলে কিবা এটা? চিঠি তেওঁ খুব বেছি চিঠি দিয়া নাই, কাৰণ তেওঁক লগ পাইছিলোঁ। এখন হ'লেতো দিছে। এখন আছে। সেই তেনেকুৱা প্ৰেমৰ চিঠিৰ তেনেকুৱা প্ৰথম প্ৰেমৰ আপোনাৰ অনুভৱসমূহ বা সেই প্ৰেমৰ চিঠিখন কেনেকুৱা লাগে? চিঠিৰ জামানাৰ এগৰাকী অভিনেত্ৰীৰ পৰা মই জানিব বিচাৰোঁ যে চিঠিত যিটো প্ৰেম আছিলে আজিৰ মেছেজত সেই প্ৰেমটো আমাতকৈও আমাৰ মাহঁতৰ সময়ত বেছি আছিলে। আমাৰ সময়ত মোটামুটি আমি লগ পোৱা চকোৱাবোৰ হৈছিলেই নহয়, কাৰণ ডিষ্টেঞ্চবোৰ ইজি হৈ গ'লগৈ। এতিয়া তেওঁক মই গুৱাহাটীত থাকোঁ, তেওঁক মই প্ৰায়ে লগ পাই থাকোঁ। তেওঁ মোৰ মানে ঘনিষ্ঠ বন্ধু নিচিনাও আছিলে তেতিয়া সেইখিনি সময়ত, মানে পঢ়ি থকা সময়ত। মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মই পৰীক্ষা দিবলৈ গুৱাহাটী ইউনিভাৰ্চিটিলৈ যাওঁতে মোক লৈ যায় পৰীক্ষা দিবলৈ, আকৌ পৰীক্ষা দি পেলাই লৈ আহে হোষ্টেলত ৰাখে। তেনেকুৱা ধৰণৰ কিছুমান সময়ত আমি পাৰ কৰিছোঁ। চিঠিৰ নষ্টালজিয়া বুলি ক'লে তোমাক মই এটা খুব সুন্দৰ কাহিনী ক'ব লাগিব। মোৰ মা আৰু পিতাৰ, মাৰ এটা ট্ৰাংক আছিলে, আগতে ট্ৰাংকত ৰাখে নহয় বস্তু, সেই ট্ৰাংকটো মানে আমাক চুবলৈ নিদিয়ে কেতিয়াও।
এদিন মাহঁত নাথাকোঁতে অলপ দুষ্টও আছিলোঁ তেতিয়া সৰুতে আইতা আছিলে মাৰ মাক আইতাৰ লগত খুব ঘনিষ্ঠ আইতাক মানে ক'লোঁ যে এই মায়ে ট্ৰাংকটো চুব নিদিয়ে কিবা বস্তু মায়ে লুকুৱাই দিছে আইতাই বুজাই নাই নাই মাক খুব ভয় কৰোঁ তাৰমানে আমি লুকু মাৰ নাম খুব মানে শাসন কৰা মানুহ আইতাই ভয় খাই মালে এই নাই নাই লুকুৱাই আহিব মোকে বকিব তই নুচুবি দেই এইবোৰ বস্তু একো নহয় দিয়াচোন আজি হেৰি কৰোঁ চাওঁ মাৰ ট্ৰাংকটো খুলি পেলাই কাৰেণ্ট নাছিলে লেম্প এটা লৈ পেলাই আইতাই এনেকৈ লেম্পটো ধৰি আছে মই ট্ৰাংকটো খুলিছোঁ পলিথিন পেকেট তাৰ ভিতৰত ঢেৰ চিঠি সেই চিঠিখিনি আমি নাপাওঁ বুলি মানে ট্ৰাংকটো পেলাই লক কৰি থৈ দিয়ে তেতিয়া মানে মায়ে এই চব পঢ়িছোঁ চিঠি তেতিয়া সেইখিনি সময়ত মাহঁতে এইটো শিৱসাগৰত মাৰ ঘৰ যোৰহাটত পিতাৰ ঘৰ পিতাৰ নাম বিজয় মায়ে পিতাক মাতে বিজু দা আৰু মাৰ নাম আছিল লুকু মায়ে পিতাই দেখে লুকু মন সেই চিঠি কিন্তু এটা মই তেতিয়া অনুভৱ কৰোঁ তেতিয়া সৰু আৰু ধৰি স্কুলত মোটামুটি চাগে 7-8 মানত নেকি তেতিয়া সেই কিন্তু সাংঘাতিক মাদকতা অনুভৱ কৰিছিলোঁ দেই মই নিজে সেইটো বয়সতে তেওঁলোকৰ সেই সময়খিনিলৈ ঘূৰি গৈছিলোঁ পিছত মাক কৈছোঁ যে তোমাৰ চিঠি পঢ়িলোঁ মায়ে আৰু হ'ব দে আৰু পঢ়িলি আৰু কি কৰিম এতিয়া বেলেগ এটা মানে নষ্টালজিক ফিলিংছ আমি কম পালোঁ সেইবোৰ আমি তেতিয়া আৰ্চিজৰ কাৰ্ডৰ সময়ৰ মানুহ আমি তেতিয়া কাৰ্ড আছিলে গ্ৰিটিংছ কাৰ্ড তেতিয়া খুব আহিছিলে আৰু আজিকালি মানে বিশেষকৈ আজিকালি আমাৰ সমাজৰ পৰা এওঁৰ কিন্তু চিঠিতকৈ মানে ফুল দিছিলে খুব মোলৈ এতিয়াও দিয়ে দেই প্ৰতি অকেজনত তেওঁ ইতিমধ্যে আপোনাৰ পৰা বিদায় লওঁতেও মই দেখিছোঁ কেনেকৈ আপোনালোকৰ মানে আলিংগন কেনেকৈ আপোনালোকৰ হেৰি হয় ফুল কিন্তু তেওঁ সদায় দিয়ে যেতিয়া প্ৰথম মানে হেৰি হৈছে যোৰহাটৰ ঘৰলৈ প্ৰথম তেওঁ সেই গোলাপৰ থোপা এটাই মোলৈ পঠিয়াইছিলে প্ৰথম দিনাখন গম নাপাওঁ কোনে পঠিয়াইছে কি কথা তলত লিখা আছে মানস দাস এনেকৈ তেওঁ চাকৰি কৰিছে তেতিয়া এনেকৈ সেই ফুলৰ যি আৰম্ভণি হ'ল আজিলৈকে কিন্তু ফুল তেওঁ প্ৰতিটো মানে অনুষ্ঠান প্ৰতিষ্ঠানত মোক ফুল দিয়েই 2004 পৰা এতিয়া 2000 মানে 21 বছৰ আপোনালোকৰ ৰিলেশ্যনটো ৰানিং গতিকে এই 21 বছৰত আপোনালোকৰ প্ৰেম দিনক দিনে মানে বাঢ়ি গৈ থকা আজি মই নিজে এনেকুৱা এটা বস্তু জানা এটা সময়ত প্ৰেমটো গৈ পেলাই আস্থা হৈ যায় বিশ্বাস হৈ যায় এটা তোমাৰ স্পিৰিচুৱেল এটা বণ্ডিঙলৈ ৰূপান্তৰিত হয় সম্পৰ্কবোৰ সদায় আৰু সেই সম্পৰ্কটো তাত তোমাৰ মানে প্ৰেমটো তুমি বেলেগে আৰু ডিফাইন কৰিব দৰকাৰ নোহোৱা হৈ যায় এটা সময়ৰ পিছত গতিকে সেই ৰিলেশ্যনবোৰ তেনেকুৱা হৈ যায়গৈ খুব ধুনীয়া আৰু আপুনি এইটো ফিল কৰে ধুনীয়াকৈ আৰু মই নিজেই চাক্ষুষ দৃষ্টি দেখিছোঁ যে আমাৰ দৰ্শক ৰাইজ অলপ আগত ভিন্দ গৈছে আৰু বাৰ পৰা যেনেকৈ বিদায় লৈ গৈছে সেই বস্তু দেখি পেলাই মোৰে ভাল লাগিছে 21 বছৰ পাছতো তেওঁলোকৰ মাজত ইমানখিনি এটাচমেণ্ট আছে আৰু এই এটাচমেণ্টসমূহ আজি বৰ্তমান আমাৰ সমাজৰ ৰিলেশ্যনশ্বিপবিলাকত দেখিবলৈ পোৱা নাযায় আৰু আমাৰ জে.পি. ছাৰে কৈছিলে আমাৰ জে.পি. দাস ছাৰ তেখেতক মই সাক্ষাৎকাৰ কৰোঁতে তেখেতে এটা কথা কৈছিলে চমন আগতে আমাৰ ঋণত মানুহৰ জীৱনৰ দশা 3টা আছে জন্ম বিবাহ তাৰপিছত মৃত্যু এতিয়া 4টা হ'ল বিচ্ছেদটো আহি গ'ল গতিকে এতিয়া 4টা ষ্টেজত আছে গতিকে মই আপোনাৰ 4টা নহয় কিবা এটা হ'ব বিবাহ বিচ্ছেদ আকৌ বিচ্ছেদ আকৌ বিবাহ আকৌ বিচ্ছেদ বহুতো হ'ব পাৰে গতিকে এই বস্তুসমূহ এইটো কেলে হয় জানা বস্তুটো কেলে তুমি চাগে প্ৰশ্নটো সেইটোৱে কৰিবা মই ভাবোঁ মই যে তোমাক ক'লোঁ যে আমি সদায় ল'বলৈ চেষ্টা কৰোঁ আমাক লাগে অমুক লাগে আমাক তমুক লাগে আমাৰ হাবি হাববোৰ ইমান বেছি কোনোবা দিনাখন আমি দিবলৈ চেষ্টা কৰিছোঁনে যিদিনাখন আমি দিবলৈ চেষ্টা কৰিম সেইদিনাখনে আমাৰ জীৱনটো সম্পৃক্ত হ'ব আমি সুখীও হ'ম আমাক আৰু বস্তু নলগাও হ'ব তেতিয়া নিজে নিজে আহিব আমাৰ ওচৰলৈ খুব ধুনীয়া আৰু দৰ্শক ৰাইজ নিশ্চয় আপোনালোকে বিশেষকৈ নাৰী সমাজৰ বাবে এইটো আমি আপোনাৰ পৰা লৈছোঁ আপোনাৰ মনোভাৱটো কাৰণ আমাৰ নাৰী সমাজখন বৰ্তমান কিছু 2-4 মানে এনেকুৱা নহয় যেতিয়া মই দিয়া কথাটো যে ক'লোঁ এনেকুৱা বহুত নাৰী আকৌ আছে যে যিয়ে সদায় ত্যাগেই কৰি থাকে বিনিময়তে একো নাপায় তেনেকুৱাও নথকা নহয় তেতিয়া আকৌ সেইটো তেতিয়া ডেফিনেশ্যনটো বেলেগ হ'ব তেতিয়া আকৌ তুমি তোমাৰ নিজৰ মানে আত্মসন্মানটোৰ কাৰণে তুমি যুঁজিব লাগিব কাৰণ এটা বস্তু সদায় মই যে তোমাক অলপ আগতে ক'লোঁ যে মানুহে নিজক ভাল পাবলৈ যেতিয়া শিকিম আমি নিজক ভাল পাবলৈ শিকাৰ লগতে আমাৰ নিজৰ প্ৰতি সন্মানটো আহিব সেই নিজৰ প্ৰতি সন্মানটো ৰাখি আমি চব কাম কৰিব লাগে খুব ধুনীয়া আৰু আমাৰ পুৰুষ সমাজকো ক'ব বিচাৰোঁ যে আপোনালোকেও এনেকুৱা নিজকে মানে মেল ইগো যিটো থাকে আচলতে ইগো বস্তুটোৱে বেয়া মেল ইগো ফিমেল ইগো বুলি নহয় ফিমেল ইগোও থাকে আজিকালি গতিকে আৰু এই কমপ্লেক্সিটি এই বস্তুবোৰ আচলতে এটা বস্তুৱে শাশ্বত ঈশ্বৰে মানুহ সৃষ্টি কৰিছে মানুহ চব একেই মানুহ হিচাপে সৃষ্টি কৰিছে গতিকে সেয়া মানুহ হিচাপে আমি জীয়াই থাকিব মানে মানুহ হিচাপে যিখিনি বৈশিষ্ট্য আমাক দিছে সেই বৈশিষ্ট্যখিনিয়ে আমি জীয়াই থাকিব খুব
খুব ধুনীয়া আৰু আপোনাৰ জীৱন দৰ্শনত আপুনি আপোনাৰ লাইফষ্টাইলত ধৰি লওক আমাৰ হিন্দুজম বুদ্ধিজম মুছলিম সকলোবিলাক আমাৰ দৰ্শন আছে আপোনাৰ জীৱন দৰ্শনটো আপুনি কোনজনক আপুনি আইডিয়েল হিচাপে ভাবে মই মানৱীয় দৰ্শনটো মই বিশ্বাস কৰোঁ খুব ধুনীয়া মানে প্ৰকৃতিবাদী প্ৰকৃতিবাদী মানৱীয় দৰ্শন তুমি যদি এজন মানুহৰ মুখত প্ৰকৃততে এটা হাঁহি বিৰিঙাব পাইছা তুমি ঈশ্বৰক পাইছা হয় হয় তুমি যদি এজন মানুহক তুমি মনত আঘাত দিছা তুমি ঈশ্বৰৰ পৰা আঁতৰি গৈছা ঈশ্বৰ মানে কি ঈশ্বৰ মানে এটা হেৰি তোমাৰ ইউনিভাৰ্চেল এটা পাৱাৰ আৰু সেই পাৱাৰটো নিজৰ ভিতৰতে আছে হয় হয় তুমি যদি কাৰোবাক সহায় কৰিছা মানে কি তোমাৰ ভিতৰত এটা পজিটিভ ভাইবছ সৃষ্টি হৈছে সেই পজিটিভ ভাইবছটো এটা কেমিকেল ৰিয়েকশ্যন কৰিছে তোমাৰ নিজৰ ভিতৰত হৰম'নেল সৃষ্টি কৰিছে তোমাৰ নিজৰ ভিতৰত সেইটোৱে তোমাক এটা হেল্ডি মাইণ্ডছেট দিব এটা হেল্ডি হেল্থ দিব সেইটো তোমাৰ কাৰণে শ্ৰেয় নহয় জানো জীয়াই থাকিবৰ কাৰণে কি লাগে তোমাক আৰু মই হেল্ডি হৈ থাকিলে তুমি টকা ঘটিব পাৰিবা হেল্ডি হৈ থাকিলে তুমি গাড়ী কিনিব পাৰিবা হেল্ডি হৈ থাকিলে তুমি খাব পাৰিবা হয়নে গতিকে তুমি যদি পজিটিভ কাম এটা কৰিছা ডেট উইল গিভ ইউ এভৰিথিং খুব ধুনীয়া আৰু আমি মোৰ কাৰণে দৰ্শন সেইটোৱে কিন্তু হয় খুব ধুনীয়া আৰু এইটোৱে হয় যে মই সদায় একদম পূজা পাতল কৰোঁ বিয়াত হেৰি কৰোঁ এইটো হৈছে ৰিয়েল চবকে মই পূজা কৰোঁ চবকে পূজা কৰোঁ কিন্তু মই আটাইতকৈ বেছি পূজা কৰোঁ নিজৰ আত্মবিশ্বাসক খুব ধুনীয়া বহুত ধন্যবাদ আৰু এইটোৱে কথা যে নিজৰ আত্মবিশ্বাস তথা নিজৰ মাজতে যিজনে ভগৱানক পাবৰ কাৰণে চেষ্টা কৰে তেখেতেহে প্ৰকৃতাৰ্থত আত্মিক সুখ বা ভগৱান প্ৰাপ্তিৰ সুখ আহৰণ কৰিব পাৰে আৰু মই আমাৰ জুবিন দাই যে কয় বিভিন্ন কিছুমান ষ্টেটমেণ্ট দি দিয়ে জুবিন দাই আৰু জুবিন দাৰ এই ষ্টেটমেণ্ট কিছুমানে তেখেতৰ কণ্ট্ৰভাৰ্চিত লৈ যায় বহুতখিনি কিন্তু তেখেতে ৰিয়েল কথা কয় যি কয় মই বিগত 10 বছৰ প্ৰায় 12 বছৰ কাল মই স্পিৰিচুৱেলিটিনো কি ভগৱাননো কি তাৰ প্ৰতি ষ্টাডি কৰি আছোঁ আৰু সেই ষ্টাডিসমূহত মই এটা কথা গম পালোঁ যে নিজৰ অন্তৰ আত্মাৰ ভিতৰতে যোনে ভগৱানক মানে নিজৰ পৰম শান্তি সুখটো বিচাৰিব নোৱাৰে সি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই মঠ মন্দিৰ মছজিদ গোটেইখন ঘূৰি ফুৰিলেও সি একো নাপায় খুব ধুনীয়া আৰু আপোনাৰ উত্তৰটোৱে নিশ্চয় আমাৰ বৰ্তমানৰ অসমৰ নাৰী সমাজ বা আমাৰ সমগ্ৰ সমাজক এটা ভাল পথ দেখাব নিজৰ জীৱন দৰ্শনৰ প্ৰতি মই আশা কৰিব পাৰিছোঁ ভগৱান আচলতে প্ৰতীকী স্বৰূপে হয় আমি যাক ধৰিলা পূজা কৰোঁ এটা এটা প্ৰতীকহে আমি সেই প্ৰতীকটো আমি নিজৰ মনৰ ভিতৰত বেলেগো ভাবি ল'ব পাৰোঁ হয় যে এইজনেই মোৰ কাৰণে প্ৰতীক মই এইজনীকে মানে ভাবিছোঁ হয় এটা শক্তিহে আচলতে হয় মেডাম এইখিনিতে আপোনাৰ বিবাহৰ প্ৰাকমুহূৰ্তত ইণ্টাৰকাষ্ট যিটো আপোনাৰ এটা মানে প্ৰব্লেম হৈছিলে গতিকে আজি দূৰ হৈছে তথাপিও আজিও এনেকুৱা ব্যক্তি আছে যিসকলৰ ক্ষেত্ৰত ইণ্টাৰকাষ্ট মেৰেজবিলাক মানে এটা বৰ ডাঙৰ এটা চেলেঞ্জ আৰু আমি যদি মুম্বাই বা আমাৰ ভাৰতবৰ্ষৰে অন্য কিছুমান ৰাজ্যলৈ যাওঁ তেতিয়াহ'লে তাত ইণ্টাৰকাষ্টটো দূৰৰে কথা তাত মানে বেলেগ দুটা কমিউনিটিৰ মাজতো বিবাহ হয় এতিয়া কৰিনা কাপুৰ সৈফ আলী খানলৈ বিয়া হৈছে বা কৰিনা কাপুৰৰ মাক আপোনাৰ টেগৰ আছিলে তেখেত ঠাকুৰ তেখেতো মানে মুছলিমৰ লগত বা মুছলিমৰ ছোৱালী আমাৰ হিন্দুৱে বিয়া পাতিছে গতিকে এই তেওঁলোক যে চাইক'লজিকেলি ইমানখিনি ডেভেলপ হৈ ইমান দ্ৰুতগতিত আগবাঢ়ি আজি মানে ৰিলিজনৰ বেৰিকেটো ভাঙি দিলে কিন্তু আমাৰ অসমীয়া সমাজখন আজিও ক'ৰবাত পিছ পৰি আছে বুলি কেতিয়াবা আপুনি অনুভৱ কৰে নেকি অসমীয়া সমাজখন নহয় গোটেই সামাজিক ব্যৱস্থাপনালী কি জানা এইবোৰ নিজস্ব কিছুমান কথা মই ভাবোঁ মানে সক্ষম হ'ব লাগে সক্ষম হোৱাৰ পিছতে তোমাৰ নিজৰ চইচ তুমি এজন মানুহ হিচাপে মই তোমাক অকণমান আগতে যিটো ক'লোঁ যে মানুহ হিচাপে আমি নিজক পৰ্যবেক্ষণ কৰিব লাগে আচলতে এনালাইচিছ কৰিব লাগে মানুহ হিচাপে তাৰপিছত তুমি কি পোচাক পিন্ধিছা কি নাই পিন্ধা তোমাৰ কি ফুট লৈছা তুমি কেনেকৈ ধৰণে জোতা পিন্ধিছা সেইটো পিছৰ কথা আল্টিমেটলি তুমি মানুহ মই তোমাক মানুহ হিচাপে এনালাইচিছ কৰিব লাগিব তুমি আজি ভাল চোলা এটা পিন্ধি আহিছা কাৰণে তুমি এজন ভাল মানুহ তুমি ফটা চোলা এটা পিন্ধি আহিছা কাৰণে তুমি এজন বেয়া মানুহ এই বুলি মই যদি বিচাৰ কৰোঁ সেইটো মোৰ বিচাৰ শুদ্ধ হ'ব জানো কেতিয়াও নহয় গতিকে মই তোমাক মানুহ হিচাপে বিচাৰ কৰিব লাগিব তোমাৰ বিবেক বুদ্ধিৰে তুমি কি ধৰণে কথা পাতিছা কি ধৰণে তুমি মানুহজন তোমাৰ মানসিকতাৰে আছা সেইটোহে মই ভাবোঁ মানে বিচাৰ বুদ্ধিৰ এটা বেঞ্চমাৰ্ক হ'ব লাগে আৰু মই তেনেধৰণে ভাবোঁ তেনেধৰণে মই মানুহক বিচাৰ কৰোঁ গতিকে মোৰ কাৰণে এইবোৰ মই খুব বেছি হেৰিত নাযাওঁৱে সেইকাৰণে গতিকে আমাৰ মানে আমাৰ সমাজ স্বাধীন আৰু আমাৰ দৰ্শক ৰাইজ আমাৰ এই মাধ্যমৰ জৰিয়তে আৰু চব এতিয়া আচলতে মানুহক এজন মানুহক সক্ষম কৰিবলৈ চেষ্টা কৰিব লাগে নিজক সক্ষম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যদি আমি পাৰোঁ আমাৰ চাৰিওফালে থকা মানুহখিনিক আমি সক্ষম কৰিবলৈ চেষ্টা কৰিব লাগে সেইটোৱে কথা সেইটোৱে আৰু আমি পৃথিৱীলৈ আহিছোঁ ছাৰ্ভাইভ কৰিবৰ কাৰণে গতিকে আমি নিজকে ছাৰ্ভাইভিং মুডত কেনেকৈ আমি এডাপ্টেশ্যন কৰিব পাৰোঁ প্ৰতিটো পৰিস্থিতি বা নিজকে কেনেকৈ খাপ খাব পাৰোঁ প্ৰতিজন মানুহে আচলতে মই ভাবোঁ এতিয়াৰ সময়টোত আমি মানৱীয় মূল্যবোধখিনি কেনেকৈ ইমপ্লাণ্ট কৰিব পাৰোঁ মানুহৰ মাজত আমি সেইটোৱে সদায় চেষ্টা কৰিব লাগে সেইটো চেষ্টা কৰিলেহে আমাৰ সমাজখন চলি থাকিব দেই এটা সময় নহ'লে
মানে চব একো নাইকিয়া হৈ যাব ইমোশনলেছ হৈ যাব বুলি মাজে মাজে ভাৱ হৈ হয় মেডাম একজেক্টলি এই পইণ্টটোৰ পৰা মই আপোনাক আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোৰ ফালৰ পৰা আমাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আপোনাৰ মনৰ কথা আপুনি সমাজখনক এনেকুৱা কিছুমান কথা যিখিনি আপুনি মনৰ কথা হিচাপে ক'ব বিচাৰে কিন্তু আজিলৈকে কোৱা নাই সেই কথাখিনি আমি বিচাৰোঁ মনৰ কথা এইটোৱেই যে যিখিনি হিউমেন ভেলিউজ মানে মানৱীয় যিখিনি মূল্যবোধেৰে আমি চলিব লাগে সেই মানৱীয় মূল্যবোধখিনি আমি সদায় প্ৰাধান্য দিব লাগে আৰু সব বস্তুৱে লাগিব আমাক পৃথিৱীত আমাক মানে লাক্সাৰি লাগিব আমাৰ যিখিনি আমাৰ হেঁপাহ আছে সেইখিনিও ফুলফিল কৰিব লাগিব আমি সব কৰিব লাগিব কিন্তু সেই যিখিনি এটা হিউমেন ভেলিউজ থাকে মানৱীয় মূল্যবোধখিনি আমি একেবাৰে পাহৰি যোৱাটো অনুচিত হৈছে আৰু সেই পাহৰি যোৱাৰ কাৰণে ক'ৰবাত আমাৰ মাজত বিভেদৰ সৃষ্টি হৈছে বিবাদৰ সৃষ্টি হৈছে আমি অসহিষ্ণু হৈছোঁ মানুহবোৰ ধৈৰ্য আমাৰ মাজত কমি গৈছেগৈ আমি ইজনে সিজনক খুব নিগেটিভলি এনালাইচিছ কৰিবলৈ লৈছোঁ যাৰ পৰোক্ষভাৱে অপকাৰটো আমাৰ নিজৰ ভিতৰতে পৰিছেগৈ গতিকে আমি এই আটাইখিনি কামৰ যোগেদি আমি নিজক অপকাৰ কৰি আছোঁ গতিকে আমি নিজক যদি ভাল পাব শিকোঁ যদি আমি নিজক উপকাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি এই মানৱীয় মূল্যবোধেৰে জীয়াই থাকিলে কিন্তু আমি নিজক উপকাৰ কৰা হ'ব নিজক উপকাৰ কৰিলে সমাজখন উপকাৰ হ'ব আমি নিজৰ কাৰণে চিন্তা কৰোঁচোন এতিয়া নিজক আমি ভাল মানে শুদ্ধিকৰণৰ কাৰণে চিন্তা কৰোঁ নিজক ভাল হ'বলৈ চেষ্টা কৰোঁ একজেক্টলি বেদ শাস্ত্ৰ পুৰাণ এইসমূহ পঢ়াৰ পিছতো আমাৰ দৰ্শক ৰাইজ এটাই আপোনালোকে পাব যে স্বধৰ্মই হৈছে শ্ৰেষ্ঠ ধৰ্ম স্বধৰ্ম পালনেই হৈছে শ্ৰেষ্ঠ ধৰ্ম কাৰণ আজি মই যদি নিজে সবল নহওঁ তেতিয়াহ'লে মই বেলেগ এজনক কেনেকৈ সবল কৰিম মই নিজে দুৰ্বল হৈ পেলাই বেলেগ এজনক যদি কওঁ তই জিমত 50 কেজি দাং পাৰিব যাতে কি তেনেকুৱা নিচিনা এটা কথা গতিকে খুব ভাল লাগিলে মেডাম মই এতিয়া জানিব বিচাৰোঁ আমাৰ যিটো মূল মন্ত্ৰ আমি জ্ঞান বাৰ্তা হিচাপে লওঁ যে আপোনাৰ জীৱনৰ এনেকুৱা এটা প্ৰতিজন ব্যক্তিৰ যিহেতু জীৱনত এটা মূল মন্ত্ৰ থাকে গতিকে নিশ্চয় আপোনাৰ জীৱনত এনেকুৱা এটা মূল মন্ত্ৰ আছিল যিটো মটো হিচাপে লৈ আপুনি আপোনাৰ জীৱন বাটত আজিলৈকে সেই মটোটোৱে আপোনাক শক্তিৰ ইন্ধন হিচাপে আজিও মানে পাৱাৰ হাউচ হিচাপে কাম কৰি আছে গতিকে সেই মূল মন্ত্ৰটো আমাৰ নৱপ্ৰজন্মৰ বাবে মই উত্তৰাধিকাৰী সূত্ৰে আপোনাক বিচাৰিলোঁ কৰ্ম মোৰ জীৱনৰ মূল মন্ত্ৰ হৈছে কৰ্ম খুব ধুনীয়া কৰ্ম কৰি যোৱা খালি কৰ্ম কৰি যোৱা হয় পিছলৈ ঘূৰি নাচাবা খালি কৰ্ম কৰি আগবাঢ়ি গৈ থাকে ভগৱানে হাত দুখন দিছে কেপাচিটি দিছে ভিতৰত আৰু এই কৰ্মখিনি কৰি যাব লাগে মাত্ৰ কৰ্মটো অকল এনেকুৱা নহয় যে আমি সক্ষমসকলে কৰ্ম কৰি আছোঁ যিসকল ধৰি লোৱা ঈশ্বৰে কাৰোবাক এখন হাত দিয়া নাই কাৰোবাক এটা ভৰি দিয়ে তেওঁলোকেতো কৰ্ম কৰি আছে তেওঁলোকেতো জীৱনটো জীয়াই আছে জীৱন যুদ্ধখনত তেওঁলোকে যুঁজি আছে গতিকে আমি কিয় দুখ কৰি থাকোঁ যে আমাৰ অমুক নাই তমুক নাই যিসকলৰ ঈশ্বৰে এটলিষ্ট দিছেতো ন অংগ প্ৰত্যংগ চব দিছে কাম কৰি যোৱাৰ এটা কেপাচিটি দিছে মন এটা দিছে মানে আমাৰ মানুহৰ এটা চবতছে ডাঙৰ ভুল যে আমাৰ লগত যিটো আছে আমি সেইটো বস্তুক আমি মানে প্ৰাধান্য দিয়া নাই আৰু যিটো নাই সেইটো কাৰণে আমি সদায় কান্দি আছোঁ কিন্তু আমি যদি চাওঁ যে পৃথিৱীত যিমানবিলাক ঐতিহাসিক পুৰুষ বা নাৰীৰ জন্ম হৈছে তেওঁলোকে তেওঁলোকৰ হাততে যিটো আছে সেই বস্তুটোক লৈ পেলাই তেখেত মানে সেইটোৱে আমাৰ সম্পদ সেইটোহে মেইন সম্পদ গতিকে এষাৰ কথাও আছে যে এজন চাফাই কৰ্মচাৰীৰ বাবে তেখেতৰ ঝাৰুডালেই তেওঁৰ সন্মানৰ স্থল বা সন্মানৰ প্ৰতীক গতিকে আমাৰ মানুহে এই বস্তুখিনি বিশ্লেষণ কৰি নাচায় আৰু ছেকেণ্ডলি দেখা যায় যে আমি কপিল দেৱলৈ যদি চাওঁ তেখেতে 83 ৱৰ্ল্ড কাপ যেতিয়া জিকাইছিলে তেখেতৰ হাতত বেটপাত আছিলে আৰু সেই বেটপাতেই তেখেতৰ জীৱনৰ অস্ত্ৰ ঠিক তেনেকৈ অৰ্জুনৰ বাবে ধেনুখনেই তেওঁৰ সৌভাগ্য বা তেখেতৰ সম্পদ গতিকে আজি আপোনাৰ বাবে এক্টিংটো সম্পদ ঠিক তেনেকৈ আমাৰ মানুহসকলে যিটো নাই ইনফ্লুৱেঞ্চ হৈ আনক দেখি পেলাই এইটো মোৰ যদি এনেকুৱা এখন থাকিলেহেঁতেন মোৰ যদি আমুক এনেকুৱা জুৱেলাৰী থাকিলেহেঁতেন মোৰ এনেকুৱা এটা ঘৰ থাকিলেহেঁতেন গতিকে মোৰ যদি ইমান টকা থাকিলেহেঁতেন মই আমুক এখন দোকান খুলিলোহেঁতেন আৰু বৰ্তমান কি কৰিব পাৰোঁ সেইটো বিচাৰ কৰি নাচায় গতিকে এই ক্ষেত্ৰত বৰ্তমানটোত পৰিপক্ক কৰিলেহে ভৱিষ্যতটো পৰিপক্ক হ'ব বৰ্তমানটো পৰিপক্ক কৰিলে তোমাৰ অতীতটো পৰিপক্ক হৈ থাকিব কাৰণ আজিৰ বৰ্তমানটো কাইলৈ গৈ আজি বৰ্তমানটোৱে তোমাক নিৰ্ভৰ কৰিব ভৱিষ্যতটো কেনেকুৱা হ'ব তোমাৰ গতিকে এই বৰ্তমানৰ এই ক্ষণটোত আমি কি কৰি আছোঁ সেইটোৱে আমাৰ কাৰণে শ্ৰেষ্ঠ আমি চিন্তা কৰাটো আৰু যিজন ব্যক্তিয়ে প্ৰতিটো বৰ্তমানক মানে সুচাৰুৰূপে পালন অতিবাহিত কৰে তেখেতে অতীতক লৈ ভৱিষ্যতলৈ গৈ অনুশোচনাত দগ্ধ হ'বলগীয়া নহয় আৰু এইখিনিতে মেডাম মই জানিবও বিচাৰোঁ যে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা হিচাপে যিহেতু আপোনালোকে দেশ বিদেশ সকলো ঘূৰি ফুৰা মানুহ ভ্ৰমণৰ পক্ষে হওক বা কেতিয়াবা কিছু
অভিজ্ঞতাৰ পক্ষে হওক গতিকে দেশ বিদেশত আপোনালোকে গৈ পেলাই বা আমাৰ অসমৰ বাহিৰত কোনখন কালচাৰক আপোনাৰ এখন আপোনাৰ বাবে আইডিয়েল কালচাৰ হিচাপে লাগে মই অসমখনেই আটাইতকৈ বেছি ভাল পাওঁ মই বাহিৰলৈ গৈ আটাইতকৈ বেছি বেয়া পাওঁ হয় হয় মই একেবাৰে অসম প্ৰিয় এগৰাকী মানুহ ঘৰ প্ৰিয় এগৰাকী মানুহ মই এইটো শুনিবলৈ অকণমান চাগে আচহুৱা লাগিব দৰ্শকৰ কাৰণে কিন্তু মই খুব কম ফুৰিবলৈ যাওঁ বাহিৰলৈ অসমখনতে মোৰ এই থিয়েটাৰৰ কাৰণে যিমানখিনি ঘূৰি ফুৰা যায় গতিকে সেইটোৱে মোৰ কাৰণে যথেষ্টতকৈও বেছি হৈ যায় তাৰপিছত মই পৰিয়ালৰ তাৰণাত কেতিয়াবা যাওঁ ক'ৰবাত ইফাল সিফালে কিন্তু গৈ মোৰ অতি বেছি মই 2 দিন চাগে বাহিৰত থাকিব পাৰোঁ 3 নম্বৰ দিনাখন কিন্তু মোৰ একদম পাহ চাগে মই ঘৰলৈ ঘূৰি আহিব লাগে ঘৰ মোৱা পক্ষী হৈ মই ঘৰলৈ উভতি আহিব লাগে কিছুমানৰ থাকে কিন্তু এইটো একেবাৰে ভাল বুলিও মই নকওঁ কাৰণ মানুহে এক্সপ্ল'ৰ কৰিব লাগে বহুত বস্তু এক্সপ্ল'ৰ কৰিলে মানে গম পাব পৃথিৱীখনৰ বিষয়ে গম পাব মই খুব সংপৃক্ত মোৰ নিজৰ এই চাৰি দিশৰ বস্তুটোক লৈ পেলাই আৰু তাতে মই খুব সুখী মানে আৰু আপোনাৰ অসমৰ আটাইতকৈ প্ৰিয় এনেকুৱা এটা জেগা যিটো জেগালৈ আপুনি গৈ থাকিবলৈ মন মোৰ ঘৰখন পায় মোৰ ঘৰখন অসমৰ আটাইতকৈ প্ৰিয় জেগা মোৰ ঘৰখন খুব ধুনীয়া আৰু সাৱলীল উত্তৰ আৰু বহুতেই মানে আপোনাৰ চাইক'লজিকেল ইম্পেক্টফুল এটা উত্তৰ যে নিজৰ ঘৰখন যাৰ বাবে প্ৰিয় হয় সেই ঘৰখনক তেখেতে মন্দিৰৰ দৰে সাজিবলৈ চেষ্টা কৰে আৰু মানুহৰ ঘৰলৈ গৈ গম পোৱা যায় যে এই মানুহ ঘৰৰ ভগা চিগা জুপুৰি ঘৰে হওক চাফ চিকুণতা বা চিডিল যিটো সেই বস্তুখিনিলৈ চাই পেলাই গম পোৱা যায় যে নিজৰ ঘৰখনক যোনে মন্দিৰ হিচাপে ৰাখিব পাৰিছে তেওঁহে প্ৰকৃতাৰ্থত মানুহ আৰু তেওঁহে শান্তি পাব পাৰিব নাজানো পাৰিছোঁ নাই কিন্তু মোৰ নিজৰ ঘৰখনৰ সমান মোৰ প্ৰিয় ঠাই একোৱেই নাই হয় হয় য'তেই নাযাওঁ কিয় গৈ পেলাই ঘূৰি গৈ যেতিয়া ঘৰখন পাওঁগৈ বিৰাট শান্তি পাওঁ হয় হয় আৰু ঘৰখন মানে ঘৰখন আচলতে তোমাৰ কমপ্লিট নহয় ঘৰখন হয় মানুহখিনিৰ পৰাই যিখিনি মানুহৰ লগত আমি থাকোঁ যিখিনি মানুহ আমাৰ চাৰাউণ্ডিঙত থাকে সেই মানুহখিনিয়ে ঘৰখন সৃষ্টি কৰে গতিকে সেই জেগা টুকুৰা সেই ঠাইখিনিত য'ত দীঘলীয়া সময় পাৰ কৰিছোঁ নিজে কষ্টৰে যিখিনি কাম কৰিছোঁ এই যিখিনি মানুহ ভাল পোৱা মানুহখিনি আছে সেইখনেই ঘৰ আৰু সেই মানুহখিনিৰ মাজত থাকিয়ে ভাল পাওঁ মানে মোৰ সেইকাৰণে বন্ধু মহল একেবাৰে কয় একেবাৰে থাকোঁ নাই বুলি ক'লেও ভুল পোৱা নহ'ব মোৰ বন্ধু হৈছে মোৰ ঘৰখন মোৰ ৰিক্ৰিয়েশ্যন যিখিনি আমি সময় অতিবাহিত কৰোঁ সেইখিনি হৈছে মোৰ ঘৰখন গোটেই বস্তুটো ঘৰখনৰ ওপৰত নিৰ্ভৰ কৰি থাকে হয় হয় আৰু আমি এটা কথাও জানো যে হাউচ এটাক হোম বনাবৰ কাৰণে বহুতেই কঠিন কিন্তু হোমটোক হাউচ এটা লৈ যাব পাৰে গতিকে এখন হোম চুইট হোম বুলি কথা এটা আছে গতিকে আমি সদায় আমাৰ ঘৰখনক কেনেকৈ চুইট হোম বনাই ৰাখিব পাৰোঁ সেইটো আমাৰ মানৱ জীৱনৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ এটা বিষয় আমাৰ বাবে আৰু সকলোৱে যদি নিজৰ ঘৰখনক পৰিষ্কাৰ কৰিব পাৰে পৰিষ্কাৰ মানে সেইটো মই এইটো চেঞ্চত কোৱা নাই যে নিজৰ ঘৰখনৰ পৰিৱেশটোক যদি এটা শান্তিময় পৰিৱেশ কৰিব পাৰে তেতিয়াহ'লে সেই ঘৰখনৰ পৰা যি মানুহ জন্ম হ'ব ভৱিষ্যতলৈ সেই গৈ পেলাই সমাজত নিশ্চয় মানে স্থান দখল কৰিব শান্তি বিলাব হয় মেডাম আমাৰ অসমৰ গোটেই ভ্ৰাম্যমান জগতত আবাহন থিয়েটাৰটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেহেলকা লগাই থাকে কিন্তু মই এটা কথা জানিব বিচাৰোঁ বা আমাৰ ৰাইজেও জানিব বিচাৰোঁ যে আমাৰ অসমীয়া থিয়েটাৰসমূহক আমাৰ অসমৰ বাহিৰত ডিমাণ্ড কৰেনে বাৰু কৰে বহুত থাকে ন অসমীয়া মানুহ বাহিৰত এতিয়া আমি 2019ত বেংগলোৰত লৈ গৈছিলোঁ বেংগলোৰ অসম ছ'চাইটিয়ে মাতিছিলে আবাহন থিয়েটাৰক আমি 3খন নাটক লৈ গৈছিলোঁ তালৈ কিন্তু খুব কষ্টকৰ হয় যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল বস্তুবোৰ খুব টেম্পৰৰী ছেটআপত আমি চলি থাকোঁ নহয় আৰু বহুত বস্তু থাকেতো এখন থিয়েটাৰৰ কাৰণে সেই গোটেই বস্তুখিনি দীঘলীয়া ডিষ্টেঞ্চলৈ লৈ যোৱা কেৰি কৰি লোৱা যাতে সেই ট্ৰান্সপৰ্টেশ্যনত এটা সাংঘাতিক মানে সমস্যাৰ সৃষ্টি নোহোৱা নহয় হয় আৰু সেই মানুহখিনিকো লৈ যাবলগীয়া হয় যিহেতু প্ৰায় 150 মানুহ ইনভলভ হৈ থাকে এখন থিয়েটাৰ গ্ৰুপত গতিকে সেইটো খুব সঘনাই কৰাটো সম্ভৱপৰ নহয় কিন্তু কেতিয়াবা কাৰোবাৰ মানে হেৰিত সহযোগত কৰা যায় এতিয়া কোহিনুৰ গৈছিলে NSDলে মাতিছিলে কোহিনুৰক টেকনিকখন দেখাইছিলে তেতিয়া বহুত বছৰ আগতে তাৰপিছতে আবাহন গ'লোঁ এই বছৰো কিবা কিবি অলপ কথা ওলাই আছিলে হায়দৰাবাদত তেনেকৈ কোনোবাই মাতি আছিলে কিন্তু সেই কামটো অকণমান কঠিন হৈ যায় আচলতে আৰু ৱেৰেণ্টিৰ বহুত হয় বস্তু তালৈ ট্ৰান্সপৰ্ট কৰি লৈ যাওঁতে সেইকাৰণে ঘপককৈ সিদ্ধান্তটো লোৱাটো অকণমান দিগদাৰী হয় আৰু মানে আমাৰ অসমৰ থিয়েটাৰসমূহৰ ডিমাণ্ড যে বাহিৰতো আছে আজি জানিবলৈ পাই ভাল লাগিছে নাই আছে সাংঘাতিক ডিমাণ্ড আমি বেংগলোৰত যেতিয়া কৰিবলৈ গৈছিলোঁ মানে তোমাৰ এনেইতো অসমীয়া যিখিনি মানুহ থাকে ধৰি লোৱা প্ৰবাসী অসমীয়াসকল তেওঁলোকেই চাব সাংঘাতিক হেঁপাহ কৰে যিহেতু তেওঁলোকে নাপায় ইয়ালৈ ধৰি লোৱা সঘনাই আহিব নোৱাৰে তেওঁ তাত থাকে তেওঁলোকে এখন থিয়েটাৰ যোৱাৰ লগে লগে বিৰাট এটা কেও সৃষ্টি হয় তাৰ লগতে আনুষংগিক যিখিনি অনা অসমীয়া মানুহ থাকে তেওঁলোকেও কিন্তু চাবলৈ আহিছে বহুত মানুহ আমি বেংগলোৰত কৰোঁতেও দেখিছোঁ তোমাৰ নাট্য
জগতৰে বহুত মানুহে তেওঁলোকে আহি বেক ষ্টেজটো চাইহি থিয়েটাৰনো কেনেকৈ, কাৰণ এটা অদ্ভুত মানে ইউনিক ফৰাম নহয় থিয়েটাৰটো, যিটো বাহিৰত নাই তেনেধৰণে। গতিকে তেওঁলোকে সেই গোটেই বস্তুটো ছেটআপটো ইনফ্ৰাষ্ট্ৰাকচাৰেল বস্তুটো চাবলৈ আহিছেও তেতিয়া। হয় মেডাম, আপোনাৰ এক্টিং কেৰিয়াৰত আপুনি আমাৰ হিন্দী চিনেমা জগতৰ পৰা কেতিয়াবা অফাৰ পাইছেনে তেনেকুৱা? এই যেতিয়া প্ৰথম ছবি কৰি আছিলোঁ তেতিয়া আমি গান চানৰ কাৰণে আমি চাউথত বহুত তাত কাম কৰিবলৈ গৈছিলোঁ, গানৰ শ্বুটিং কৰিবলৈ যাওঁ। তেতিয়া ক'ৰবাত এখন চাউথৰ চিনেমাৰ কাৰণে বা তেনেকুৱা ধৰণে অফাৰ আহিছিলে, কিন্তু তেতিয়া সেইবোৰ একচেপ্ট কৰা নগ'লে আৰু, কাৰণ ইমান আমাৰ কাৰণে তেতিয়া এতিয়া পৰিৱেশটো বেলেগ। এতিয়া ঘপককৈ তোমাৰ বেলেগ এটা আঞ্চলিক ভাষাৰ ছবি এখন কৰিবলৈ যোৱা, হিন্দী চিনেমা এখন বা অফাৰ আহিলে কৰিবলৈ যোৱাটো অলপ মানে চিজিল কাৰবাৰটো। তেতিয়া ইমান চিজিল নাছিলে, কাৰণ আমিও সেই পঢ়া শুনা কৰি থকা মানুহ ঘপককৈ বাহিৰত গৈ পেলাই কাম কৰিবলৈও দিগদাৰী হৈ যায়গৈ। গতিকে তেনেধৰণে একচেপ্ট কৰা নগ'ল। তাৰপিছত কিন্তু ইমান বিশেষ হেৰি কৰা নাই আৰু মই খুব ইয়াতে কাম কৰিয়ে সুখী। বাহিৰত কাম কৰা হাবিয়াসটো মোৰ তেতিয়াও নাছিলে। এতিয়াও কোনোবাই কেতিয়াবা কয় যে আপুনি অমুকত থকা হ'লে খুব ভাল হ'লহেঁতেন, ইটো হ'লহেঁতেন, কিন্তু মই ইয়াতে যথেষ্ট সুখী দেখোন পাই, বাহিৰৰ কথা ভবাই নহ'লে কেতিয়াবা। আপোনাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলোৱা এনেকুৱা এজন এক্টৰ যিজন এক্টৰক আপুনি কেতিয়াও তেখেতৰ এক্টিং স্কিলসমূহক পাহৰিব নোৱাৰে? এজন বুলি নাই জানো, মোৰ কোনো ধৰণৰ চইচত কেতিয়াও এজন ব্যক্তিৰ সত্তা বুলি মই কেতিয়াও উত্তৰটো নোপোৱা। মই সদায় চৰিত্ৰসমূহ ভাল পাওঁ। বিভিন্ন সময়ত বিভিন্ন এক্টৰে বিভিন্ন চৰিত্ৰসমূহ পৰ্ট্ৰে কৰে, সেই চৰিত্ৰসমূহৰ পৰিপক্কতাটোক মই এডমায়াৰ কৰোঁ। সেইখিনি চাই মোৰ ভাল লাগে, সেইখিনিয়ে মোৰ কাৰণে শিক্ষা বুলি মই লওঁ। তেওঁৰ পৰা কি বস্তু মই গ্ৰহণ কৰিব লাগে সেইটো লওঁ। কিন্তু আৰু মই মানে ব্যক্তিজন বেলেগ এজন মানুহ, চৰিত্ৰসমূহ বেলেগ এটা। মই সেই চৰিত্ৰসমূহকে চাওঁ, সেই মানুহজনক নাচাওঁ। আৰু যদি সেই মানুহজন সেই চৰিত্ৰটোত সোমাই থাকে তেতিয়াহ'লে সেই চৰিত্ৰটো মই ভাবোঁ পৰিপক্ক নহয়। ধুনীয়া কথা কৈছে। আৰু মই এইখিনিতে এটা কথা এনেকৈ সুধিব বিচাৰিছোঁ, ধৰি লৈছোঁ সেই এজন মানে এক্টৰজন হৈছে ছলমান খান। ছলমান খানৰ কোনটো চৰিত্ৰ আপোনাৰ ভাল লাগে? এতিয়া প্ৰশ্নটো হৈছে ঠিকে আছে বিভিন্ন ধৰণৰ। এই ছলমান খানৰ ডেকা কালৰ চিনেমা কিছুমান, সেই ৰোমান্টিক চিনেমা কিছুমান ভাল লাগিছিলে। যে আমিৰ খানৰ চইচ অফ কনচেপ্ট, যিখিনি তেওঁ ভাবে বা যি ধৰণৰ চিনেমা তেওঁ চুজ কৰে, তেনেকুৱা ধৰণৰ কনচেপ্টবোৰ ভাল লাগিছিলে। চবকে মই বেয়া পোৱা খুব কম আছে মই মানে তুমি যদি এনেও সোধা যে আপুনি মেক্সিমামকে ভালেই লাগে দেখোন মোৰ, মই বেলেগৰ কাম চাই ভালেই পাওঁ। সহজে মোক ভাল লগাবলৈ বৰ ভাল, পটককৈ ভাল লাগি যায় মোৰ। মানে খুব ক্ৰিটিকেলি কম এনালাইচিছ কৰোঁ মই। এতিয়া চিনেমা মানে চাবলৈ যাওঁ, খুব কম মোৰ চিনেমা বেয়া লাগে। মোৰ ছোৱালীয়ে মোক হাঁহে, তুমি দেখোন চবেই ভাল পোৱা তুমি। আমি খুব মই এজন লেম অডিয়েঞ্চ এজন। মই যদি অডিয়েঞ্চ হিচাপে চাওঁ, একেবাৰে সাধাৰণ এগৰাকী দৰ্শক মই। সেই সাধাৰণ দৰ্শকজনে যিটো চাই ভাল পায়, এই তেনেধৰণে হয়। মই খুব ক্ৰিটিকেলি খুব কম চাওঁ বস্তুবোৰ। আৰু মানে কি কয়, বহুতে কনচেপ্টুৱেল উত্তৰ দিয়ে আমাৰ মেডামে। আৰু তেখেতে কোনো এক্টৰ হিচাপে নহয় যে সেই এক্টৰজনৰ ব্যক্তিত্বটো বেলেগ। আৰু মই পাৰ্চনেলি এডমায়াৰ কিন্তু আজিলৈকে কৰিব নাজানো। মানুহক তুমি যদি মোক সোধা মানে বোলে এইজন মানুহকে বিৰাট এনেকুৱা ডাইহাৰ্ট মোৰ কাৰো ফেন নহয়। কিন্তু সেইটো আপোনাৰ ডাইহাৰ্ট ফেন যে গোটেই অসমত বহুত আছে। আছে, কিন্তু মই আচৰিত খাওঁ কেলেবা মানে নাজানো আৰু। মেডাম এটা সময় আছিলে আমি শুনিছিলোঁ যে মোৰ ফেনখিনি, কিন্তু মই ভাবোঁ মোৰ চৰিত্ৰসমূহৰ ফেন নহয়, মোৰহে ফেন নেকি, মোৰ মানুহজনীকে ভাল পায় নেকি চাগে। আৰু নিশ্চয় আপোনাকে ভাল পায়। আৰু ময়ো আপোনাৰ বহুকেইখন নাটক চাইছোঁ সৰুৰে পৰা। মানে ৰাতি বাইক লৈ পেলাই ঠাণ্ডাটো গৈ পেলাই চাই পাইছোঁ। বিশেষকৈ আমাৰ নগাঁৱত যেতিয়া থিয়েটাৰসমূহ আহে তেতিয়া ঠাণ্ডা ছিজনতে আহে। আৰু নেহেৰুবালিতে কিমানবাৰ চাইছোঁহি আপোনাৰ থিয়েটাৰ। এইখিনিতে মই এটা কথা জানিব এনেকৈহে চেষ্টা কৰোঁ যে আপুনি যেতিয়া এগৰাকী গৃহিণী, যেতিয়া আপুনি ৰন্ধন কাৰ্যটো লিপ্ত, গতিকে আপোনাৰ হাতৰ কোনখন ব্যঞ্জন আপোনাৰ স্বামী আৰু আপোনাৰ ছোৱালীয়ে খাই পেলাই খুব সন্তোষ লাভ কৰে? ছোৱালীয়ে সদায় কমপ্লেইন কৰে যে মই বাপেকে ভাল পোৱা বস্তুহে বনাওঁ বোলে। এতিয়া ছোৱালী আজিৰ সময়ৰ ছোৱালী, গতিকে তাই অকণমান এই পেন এছিয়ান বা এনেকুৱা ধৰণৰ সেই বস্তুবোৰ খাই ভাল পায়। এইবোৰ তাহাঁতৰ টাৰ্মছত মোৰ চাগে ভুলো হৈছে কোৱা। এই অলপমান যিটো আজিৰ খানা খাই ভাল পায় আৰু সেইবোৰ বনাবলৈ বৰ মই নাজানো। মই আমাৰ অসমীয়া যিখিনি খাদ্যভাস সেইখিনিয়ে সৰুৰ পৰা শিকিলোঁ, আৰু সেইখিনিয়ে মোটামুটি ভালেই বনাওঁ। মই যিখিনি বনাওঁ কৈছোঁ যে নিষ্ঠাৰে কৰোঁ যে বনোৱাখিনিও খুব মন দি পেলাই বনাওঁ। এওঁ খাই ভাল পায় তোমাৰ শ'ল মাছে মূলাই বেঙেনাই, শ'লে মূলে বেঙেনাই বুলি এষাৰ কথা আছে। সেইটো তেওঁ খাই ভাল পায়। তেওঁ যেতিয়াই আনে তেতিয়া, এতিয়া অৱশ্যে ৰিচেণ্ট সময়ত বহুত কিন্তু বনোৱা নাই, মই জানা সময়ে পোৱা নাই বনাবলৈ। আৰু বাকী তোমাৰ ঘৰুৱা যিখিনি বনাবলগীয়া আছে সেইখিনি বনাওঁ, যেতিয়া বনাওঁ কিন্তু ভাল বনাওঁ। মানে তিল পিঠা আমাৰ মেডামেও বনায়।
পিঠাটো সহজে নাহে হাতত নুঠে এইটো মিছা কথা নকওঁ পিঠাটো ইমান সহজ নহয় হাতত তেনেকৈ উঠাটো পিঠা এনেই ঘিলা পিঠাটো বনাওঁ কেতিয়াবা তিল পিঠাটো খুব মানে চেষ্টা কৰা নাই কিন্তু বাকী আমাৰ যিখিনি ঘৰুৱা খাদ্য আমাৰ ধৰি শাক পাত যিখিনি বনাওঁ আমি দৈনন্দিন খোৱাৰ কাৰণে যিখিনি বনোৱা যায় সেইখিনি বনাওঁ মেডাম আমি যেতিয়া সৰু আছিলোঁ যে আমি তেতিয়া এটা কথা ভাবোঁ যে আমি আমাৰ এই এক্টৰসকলে কেনেকৈনো ভাত খায় কি খায় আমি যেনেকৈ দালি খাওঁ তেওঁলোকেও তেনেকৈয়ে খায় নে গতিকে আজি মই এইটো কথা আপোনাক সুধিব বিচাৰোঁ যে আমাৰ অডিয়েঞ্চ বা আমাৰ গাঁৱৰ আম আদমীসকলে যেনেকৈ কনচেপ্টটো থাকে যে কি বা খায় তেওঁলোকে কেনেকৈ বা থাকে গতিকে আপুনি কি খাই ভাল পায় একেই চব মানুহে যি খায় তাকে খায় নহয় মানুহটো চব একেই দিয়াচোন কোনোবাই অকণমান চফিষ্টিকেটেড লাক্সাৰিয়াছ লাইফ এটা পালন কৰে তেওঁলোকে এখন মাৰ্বলৰ ডাইনিং টেবুলত বহি খাব কোনোবাই পিৰাত বহি খাব খোৱাটোতো একেটাই পেটটোতো একেটাই ভোকটোতো একেটাই হাতেৰে খাব কোনোবাই কাটা চামুচেদি খাব তেওঁৰ যিমান পেট ভৰিব আমি হাতেৰে পিটিকি খালে আমাৰ বেছি পেট ভৰিব সেইটোৱে কথা আৰু আমাৰ মোৰটো পৰিৱেশ চাইছে মোৰ পৰিৱেশবিলাক একেবাৰে নৰ্মেল একেবাৰে হেৰি মানে সাধাৰণভাৱে জীয়াই থাকি ভাল পোৱা এগৰাকী মানুহ আৰু মই এইখিনিতে এটা মানে কপিল শৰ্মা এইটো আগতে আছিলে জানা আগতে যেতিয়া আৰ্টিষ্টবোৰক মানুহে বেছিকৈ লগ নাপায় ছ'চিয়েল মাধ্যম যেতিয়া নাছিলে তেতিয়া মানুহবোৰে ভাবে যে আৰু আৰ্টিষ্টবোৰ এনেকুৱা দেই এইখন বেলেগ পৃথিৱীৰ পৰা অহা নেকি গোটেই মানুহবোৰ এতিয়া কিন্তু সেইটো ভাৱ নাই কাৰণ এতিয়া দেখাই পাই থাকে ন চব বস্তু দেখাই পাই থাকে আমিও দেখা পাই থাকোঁ বলিউডৰ বা হলিউডৰ আৰ্টিষ্টবোৰক কেনেকৈ থাকে কি কৰে চব একেই আচলতে ভাবাহে যায় আমি চাহ পোহৰত থকা মানুহখিনিক আমি অলপ বেলেগ বুলি ভাবোঁ সেইটো বেলেগ নহয় একেই আৰু এতিয়া ভৱিষ্যতলৈ আমি যদিহে মানে আপোনাৰ পৰা আশা কৰিব পাৰোঁনে যে এনেকুৱা এখন চিনেমা ধৰি লওক আমাৰ ছুপাৰ হিৰো টাইপৰ যিখিনি চিনেমা এই তেনেকুৱা এখন চিনেমাত ধৰি লওক লেডি কেৰেক্টাৰত আপোনাক তেনেকুৱা এখন চাই-ফাই মুভি আমি কল্পনা কৰিব পাৰোঁনে আপোনাৰ নিৰ্ভৰ কৰিব কিমান টেকনিকেল বাজেট হ'ব কি ধৰণে কনচেপচুৱেলাইজ কৰিব পৰা যাব তেনেকুৱা চিনেমাখন ঘপককৈ বনোৱাটো ইমান সহজ নহয় তুমি টেকনিকেলি বহুত বেছি হাই মানে কনভিনচিং নকৰিলে আকৌ তেনেকুৱা চিনেমাবোৰ সহজ নহয় কৰাটো আপুনি এগৰাকী অভিনেত্ৰী হিচাপে বৰ্তমান আমাৰ অসম চৰকাৰৰ যিখন যিখন মানে ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে যিখিনি পলিচি তেওঁলোকে নিৰ্মাণ কৰিছে তাত আপুনি কিমান ছেটিছফাইড মই ভালকৈ চোৱাই নাজানা পলিচিখন ভালকৈ চোৱাই নেকি কিবা দিছে চিনেমাৰ পৰা আঁতৰি আছোঁ ন বহুত দিন ধৰি পেলাই থিয়েটাৰৰ লগতে জড়িত হৈ আছোঁ যে গতিকে উত্তৰটো খুব হেৰিকৈ ফ্লুৱেণ্টলি দিব নোৱাৰিম তো মই গতিকে আমি এই কথাখিনি এইকাৰণে জানিব বিচাৰিছোঁ কাৰণ আপোনালোকৰ ইমানখিনি যথেষ্ট অভিজ্ঞতা আৰু আপোনালোকৰ অভিজ্ঞতাসমূহক আমাৰ বৰ্তমান ক্ৰিয়েটৰসকলে তেওঁলোকৰ ক্ৰিয়েশ্যনত যদি আপোনালোকৰ অভিজ্ঞতাসমূহ সঞ্চয় মানে কি কয় সংলগ্ন কৰে তেতিয়াহ'লে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত আগবাঢ়ি যাব সেইটো আমাৰ বিশ্বাস আৰু আমাৰ অসমৰ ৰাইজেও মই কিন্তু অলপ আঁতৰি থকা নিচিনা হৈছে চিনেমাৰ পৰা মানে বহুত আপুনি অলৰেডি কিন্তু আমাক প্ৰমিছ কৰিছে যে ভৱিষ্যতলৈ এনেকুৱা এটা আমি দেখিবলৈ নিশ্চয় পাম আৰু খুবেই ভাল লাগিছে মেডাম আপোনাৰ লগত কথা বতৰাসমূহ পাতি আৰু আশা কৰোঁ আপোনাৰ আজি যেনেকৈ এটা পডকাষ্ট কৰিছোঁ তেনেকৈ আমি ভৱিষ্যতলৈ আকৌ যাতে লগ পাওঁ আৰু আপোনাৰ এনেকৈ সুস্বাস্থ্য যাতে সদায় বৰ্তি থাকে আৰু সদায় এনাৰ্জেটিক হৈ থাকে আমাৰ বা মই মেডাম বুলিও কৈছোঁ বা বুলিও কৈছোঁ গতিকে কিছু প্ৰশ্ন কৰোঁতে কি কৈছোঁ ক্ষমা কৰিব আৰু শুভেচ্ছা থাকিল এটা সুন্দৰ বিষয়বস্তুলৈ তুমি আগবাঢ়িছা পডকাষ্টটো কৰিছা আৰু ক'ৰবাত চাগে ডেফিনেটলি দৰ্শকসকল উপকৃত হ'ব এনেধৰণৰ পডকাষ্টৰ পৰা আৰু কথা প্ৰসংগত বহুত বস্তু ওলায় আমাৰ জীৱনশৈলীৰ কথা ওলায় জীৱনবোধৰ কথা ওলায় যিয়ে দুৱাৰ খিৰিকী মনৰ দুৱাৰ খিৰিকী খুলি ৰাখে তেওঁলোকৰ কাৰণে শিক্ষামূলক হ'ব আৰু বাকীসকলৰ কাৰণে নিজে যেনেকৈ লয় খুব ধুনীয়া গ্ৰহণ কৰাৰ ওপৰত কথা মানে বৰষুণ যেতিয়া পৰে বৰষুণ পৰোঁতে সমানেই পৰে পৃথিৱীৰ ওপৰত কিন্তু সাগৰখনে যিমান পানী মানে ধৰিব পাৰে নদী এখনে তাতকৈ কম ধৰে পুখুৰী তাতকৈ কম ধৰে হাতত আৰু কমাই গতিকে আমি আমাৰ এজন ব্যক্তিৰ গোটেই জীৱনৰ অভিজ্ঞতাসমূহক আমি সকলোলৈকে দিবলৈ চেষ্টা কৰিছোঁ বৰষুণৰ দৰে গতিকে আপোনালোকে কোনটো পাত্ৰ হিচাপে নিজে গ্ৰহণ কৰে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু যিহেতু এটা সময়ৰ সীমা থাকে গতিকে দৰ্শক ৰাইজ আৰু বা আপোনাৰ পৰাও ভৱিষ্যতলৈ আকৌ পুনৰ লগ পোৱাৰ মানে এটা কামনাও কৰিলোঁ আৰু আজিৰ বাবে আপোনাৰ পৰা বিদায় ল'লোঁ ধন্যবাদ নমস্কাৰ